নমস্কাৰ, মই প্ৰাণজিৎ ডেকা বুক বাইট পডকাষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজিৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ জনপ্ৰিয় মননশীল লেখকসকলৰ অন্যতম এগৰাকী সাহিত্যিক। তেখেত ঘাইকৈ গদ্য লেখক হিচাপে সমাদৃত, ঔপন্যাসিক হিচাপে পাঠক সমাজত তেখেতৰ বিশেষ পৰিচিতি আছে। আপোনালোক সকলোৱে তেখেতক চিনি পায়। মই তেখেতৰ পৰিচয় দি সময় নষ্ট কৰিব বিচৰা নাই। তেখেত হৈছে অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। নমস্কাৰ ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে এটা কথা কওঁ যে প্ৰাণজিতে আজি মোক ঠগালে। প্ৰাণজিতে এতিয়া যিটো মোক ক'লে যে পডকাষ্ট, আচলতে মোৰ জীৱনৰ এইটো প্ৰথম পডকাষ্ট। আৰু মই এটা সিদ্ধান্ত লৈ থৈছিলোঁ যে মই জীৱনত কেতিয়াও পডকাষ্টত অংশগ্ৰহণ নকৰোঁ। আৰু আজি যেতিয়া ইয়ালৈ আহিছিলোঁ, মই ভাবি আহিছিলোঁ কিবা এটা শুভেচ্ছা বাণী ল'ব চাগে প্ৰাণজিতে, কিন্তু ইয়াত আহি গম পালোঁ যে পডকাষ্টৰ আয়োজন। গতিকে প্ৰাণজিতে মোক ঠগালে নে মই এটা ক'ৰবাত বান্ধোনৰ মাজত সোমাই পৰিলোঁ, মই ক'ব পৰা নাই। যিয়ে নহওক, এইটো মোৰ প্ৰথম পডকাষ্ট জীৱনৰ, আৰু মই সুসম্ভৱ শেষো হ'ব, কাৰণ মই মোটামুটি সিদ্ধান্ত লৈ থৈছিলোঁ যে কেতিয়াও মই পডকাষ্ট নকৰোঁ। কিন্তু আজি মোৰ মুকলি মনেৰে প্ৰাণজিতে যি সোধে ক'বলৈ চেষ্টা কৰিম। নাই ছাৰ, এইটো শেষ পডকাষ্টটো হ'বই নোৱাৰে। আমি আপোনাৰ সৈতে বহুত কথা পাতিবলৈ আছে। আৰু প্ৰসংগক্ৰমে কৈ থৈছোঁ যে এইটো আচলতে মোৰো প্ৰথম পডকাষ্ট। মই যোৱা প্ৰায় 22 বছৰ ধৰি ছপা মাধ্যমৰ সাংবাদিকতাৰ সৈতে জড়িত হৈ আছোঁ। আৰু এতিয়া যিহেতু এই ডিজিটেল সাংবাদিকতা বা ডিজিটেল মাধ্যমটো এটা সময়ৰ আহ্বান, বা আমি ইয়াৰ সৈতে আগবাঢ়ি যাব লাগিব। আৰু মই এইটো আচলতে শিকিব যত্ন কৰিছোঁ। আৰু মোৰেই সৌভাগ্য যে মোৰ প্ৰথম পডকাষ্টত অতিথি হৈ আহিছে শ্ৰদ্ধা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ছাৰ। যি নহওক ছাৰ, এইটো আপোনাৰ শেষ পডকাষ্ট হ'বই নোৱাৰে, প্ৰথম পডকাষ্ট হয়। আমি আগলৈ বহুত কথা পাতিব লাগিব। আপোনাৰ যিখিনি পাঠক গুণানুৰাগী, তেওঁলোকে বহুত কথা জানিবলৈ চেষ্টা কৰিব, আৰু আমি সেইখিনিলৈ হেৰি কৰিম। ছাৰ, আমি আৰম্ভ কৰিব খুজিছোঁ। ছাৰ, মই এটা কথা জানিব খুজিছোঁ যে ছাৰ, আপোনাৰ যিখিনি গুণমুগ্ধ পাঠক, তেখেতে আপোনাৰ অনুৰাধাৰ দেশৰ অৰুণাভ চৌধুৰীৰ কথা তেখেতৰ মুখেৰে আপুনি যিখিনি কথা কৈছে, সেইখিনিক লৈ আচলতে মহাবিষ্ট হৈ আছে। কিন্তু মই ছাৰ অকণমান আগলৈ উভতি যাব খুজিছোঁ যে আপোনাৰ লিখা, ছাৰ, আপুনি কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিল? গ'লেতো মোৰ যিমান জীৱন হ'ল, মানে লিখা পঢ়া যেতিয়া মই আৰম্ভ কৰিছিলোঁ বা জানিছিলোঁ, তেতিয়াৰ পৰা লিখিছিলোঁ। ক'ব গ'লে 4ৰ্থমান শ্ৰেণীৰ পৰা মই লিখিব আৰম্ভ কৰিছিলোঁ। ক'ত ছপা হৈছিল বা হেৰি হৈছিল ছাৰ তেতিয়া? প্ৰথম অৱস্থাত 4ৰ্থমান শ্ৰেণীৰ পৰা যেতিয়া লিখিব আৰম্ভ কৰিছিলোঁ, মই মইনা পাৰিজাত ছাৰত লিখিছিলোঁ। গতিকে সেইটো আজিৰ পৰা 65 বছৰ হ'ল। মোৰ এতিয়া 73 ইয়াৰ্ছ ৰানিং, 73 বছৰ হ'ল। সেই হিচাপে হয়তো মই কেতিয়া 65-66 বছৰ মোৰ হৈ গ'ল লেখা। আৰু যেতিয়া মই আৰম্ভ কৰিছিলোঁ 4ৰ্থমান বা 5মান শ্ৰেণীৰ পৰাই, গতিকে মই ধৰি লৈছোঁ যে মোটামুটি মই জন্মৰ পৰাই লেখাটো মোৰ মাজত আছিলে নেকি। নহ'লে ইমান সৰু বয়সতে, কম বয়সতে আচলতে মানুহে লিখিবলৈ আৰম্ভ নকৰে, কিবা এটা তাৰণাৰ পিছত লিখে। কিন্তু মোৰ তাৰণা হয়তো জন্মগতভাৱে আছিলে, মই সেইধৰণে বিশ্বাস কৰোঁ। আৰু এই যে মই আৰম্ভ কৰিছিলোঁ 4ৰ্থমান শ্ৰেণীৰ পৰা, হাজাৰ প্ৰত্যাহ্বান আহিলে জীৱনত, হাজাৰ ব্যস্ততা আহিলে, সংসাৰৰ ব্যস্ততা আহিলে, জীৱিকাৰ ব্যস্ততা আহিলে, কিন্তু তাৰ পিছতো আজিলৈকে মোৰ কলমটো কেতিয়া থমকি ৰোৱা নাই। মোৰ লগত আৰম্ভ কৰা বহুত লেখক আছিলে যিসকলে লিখিব আৰম্ভ কৰিছিলে মোৰ বয়সৰ, কিন্তু তেওঁলোকক আজিকালি মই নেদেখোঁ। কিন্তু মই কিন্তু সমানে সক্ৰিয় হৈ আছোঁ। আৰু সেই তাৰণা যে আজিৰ পৰা 20 বছৰ, 30 বছৰ বা 40 বছৰ আগতে লেখাৰ মোৰ যিটো তাৰণা আছিলে, আজি সেই তাৰণা মোৰ একেই আছে, একেই তীব্ৰ হৈ আছে, একেই কৌতূহলী হৈ আছে। মই একো পৰিৱৰ্তন দেখা নাই। সেই আৰম্ভণিৰ পৰা আপুনি যি ধৰণে লিখি আহিছিল বা যিটো এতিয়াও একে আছে বুলি মই ভাবোঁ। মানসিকভাৱে অন্তত, শাৰীৰিকভাৱে বেলেগ কথা, কিন্তু মানসিকভাৱে মই একে আছোঁ বুলি মই ভাবোঁ। আৰু আগতকৈ বেছি তীব্ৰ হোৱা যেনহে মোৰ লাগে। ছাৰ, এই লেখাৰ ক্ষেত্ৰত মই কথাটো ক'ব খুজিছোঁ, ধৰক অনুপ্ৰেৰণা, উদগনি, যিটো ইনস্পিৰেশ্যনৰ যিটো কথা, সেই তেতিয়া আপোনাক সেই কোনবিলাক কথাই ছাৰ হেৰি কৰিছিলে? আমি যদি অকণমান আগলৈ যাব খুজিছোঁ আপোনাৰ সেই আৰম্ভণি সময়খিনিলৈকে, ধৰক আপুনি ঘৰত এটা পৰিৱেশ পাইছিলে, বা স্কুলত আপোনাৰ স্কুলখন পাটাচাৰকুছি বিদ্যাপীঠত আপুনি পঢ়া শুনা কৰিছিলে, সেই স্কুলৰ পৰিৱেশটোও চাগে আপোনাক সহায় কৰিছিলে। মানে কি ধৰণে ছাৰ আপুনি অনুপ্ৰাণিত হৈছিল লিখিবলৈ তেতিয়া? এনে লেখক হিচাপে কিন্তু মই এটা বাহিৰৰ পৰা প্ৰেৰণা দৰকাৰ আছে বুলি মই একো এটা বিশ্বাস নকৰোঁ। মই নিজৰ ফালৰ পৰা মোৰ এইটো দৰ্শন বুলিয়ে ক'ব পাৰা, মোৰ জীৱনৰ অভিজ্ঞতা বা উপলব্ধি কৰিব বুলিও ক'ব পাৰা। কিন্তু সেইটো মোৰ বাহিৰৰ পৰা যে প্ৰয়োজন, সেইটো মই লাগে বুলি বিশ্বাস নকৰোঁ। কিন্তু এটা কথা ঠিক, আমি যিটো অঞ্চলত আছিলোঁ বা আমাৰ ঘৰখনো
গোটেইবিলাক মানুহ প্ৰত্যেক ঘৰতে এজন বা দুজনকৈ শিক্ষক আছিল আৰু সেইখিনি সময়ত শিক্ষকৰ পৰিয়ালবিলাকৰ লগত কিতাপ পত্ৰ আলোচনী পঢ়া শুনা এনেকুৱা ধৰণৰ কথাবিলাক থাকে সদায় সেইটো এটা খুব স্বাভাৱিক প্ৰক্ৰিয়া আছিলে আমাৰ জীৱন ধাৰণৰ আৰু মোৰ কাষৰ ঘৰখন আছিলে ৰঘুনাথ দেৱ চৌধুৰী তেখেত মোৰ বৰদেউতা বা জেঠা হয় তেখেতে লেখা মেলা কৰি থকা চোতালত বহি লিখি থাকে সেইটো কথা আমি সেইটো আমি সৰুৰ পৰাই দেখা পাওঁ আৰু তেখেতে যিহেতু লেখা মেলা কৰিছিলে আৰু তেখেতৰ ঘৰলৈ বা আমাৰ ঘৰলৈ বিভিন্ন লোক আহিছিলে যিবিলাকে আহিলে প্ৰথম কথা আমাৰ আলোচনা হয় লেখা মেলা যে কোনে কি কিতাপ লিখিছে বা বাতৰি কাকত কোনে কি লিখিছে কোনে কি কিতাপ পঢ়িছে তেনেকুৱা ধৰণৰ আলোচনাবিলাক আমাৰ ইয়াত তাত বেছিকৈ হৈছিলে আৰু আনকি আমি যেতিয়া ডেকা বয়সত পাইছিলোঁ স্কুলৰ বাহিৰৰ সময়খিনিতো কিন্তু আমাৰ কিতাপ পত্ৰ আলোচনা বেছি আছিল হয়তো মোৰ এটা লেখাৰ প্ৰৱণতা থকাৰ কাৰণে হ'ব পাৰে বা কিতাপ পঢ়াৰ এটা ধাৰণা থাকে আৰু হ'বৰ কাৰণে হ'ব পাৰে যিটো মোৰ বন্ধুবৰ্গ বা যিটো মোৰ চাৰ্কুল এটা হৈছিলে মোৰ সেই চাৰ্কুলৰ গোটেইবিলাক ল'ৰা ছোৱালী তেতিয়া পঢ়া শুনাৰ প্ৰতি খুব আগ্ৰহী আছিলে কিতাপ পত্ৰৰ কথা আলোচনা কৰি ভাল পাইছিলে বা বিভিন্ন লেখকৰ কথা তেতিয়া আমিতো গাঁৱত থাকোঁ ভট্টাচাৰ্যকুছিত থাকোঁ কিন্তু বাহিৰৰ যিবিলাক লেখক আছিলে যে হোমেন বৰগোহাঁই হওক হীৰেণ গোহাঁই হওক বা সেইখিনি আমাৰ ওচৰত আব্দুল মালিক হওক তেওঁলোকতো বাহিৰত আমি তেওঁলোকৰ ব্যক্তিগতভাৱে কাৰো লগত চিনাকি নাই কিন্তু তেওঁলোকৰ প্ৰতি আমি এটা কৌতূহল অনুভৱ কৰিছিলোঁ আৰু কোনোবা হয়তো গুৱাহাটীৰ পৰা কিবা এটা কাহিনী শুনি আহিছিলে আব্দুল মালিকৰে হওক বা হোমেন বৰগোহাঁই হওক হীৰেণ গোহাঁইৰে হওক কিবা এটা কথা শুনি আহিছিলে গতিকে সেইবিলাক কথা আমাৰ বন্ধুবৰ্গত যিটো গছিপ বা আলোচনা হয় সেইবিলাকৰ আমাৰ আলোচনাৰ আচলতে বিষয়বস্তু আছিলে এইবিলাক আজিকালি ল'ৰা ছোৱালীৰ সৈতে বিষয়বস্তু বেলেগ হ'ব কিন্তু আমাৰ এনেকুৱা ধৰণৰ গছিপবিলাক বেছি আছে আজিকালি চিনেমাক লৈ হয়তো গছিপ কৰে কোনোবা হয়তো ছোৱালীক লৈ গছিপ কৰে বা তেনেকুৱা ধৰণৰ বিষয়বিলাক কৰে কিন্তু আমাৰ সময়ত গছিপৰ কেন্দ্ৰবিন্দু আছিল কিন্তু লেখকসকল আছিল তেতিয়া ঘাইকে সেইখিনি সময়ত আপুনি কি লিখিছিলে কাৰণ পিছত মই কৈছো যে আপোনাক আমি বেছিকে চিনি পাওঁ গদ্য লেখক হিচাপে উপন্যাসিক হিচাপে আপোনাৰ পৰিস্থিতি এটা আছিল পিছত আপুনি বাৰু শেহতীয়াকৈ অন্য ৰচনাটো হাত দিছে আমি সেই সময়ত পাতিম পাছলে সেই আৰম্ভণি সময়ছোৱাত আপুনি ঘাইকে স্যাৰ কেনেকুৱা ধৰণৰ আৰম্ভণি কিন্তু মানে ইণ্টাৰেষ্টিং যে আৰম্ভণি কৰিছিলোঁ কবিতা মানে যৌৱনত কবিতা কৰে কিন্তু মই কিন্তু ক্লাছ 5 মানতে কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু মই এটা দৃশ্য মানে খুব মানে মনত পৰে ক্লাছ 5 নে 6ত চাগে দেই তেনেকুৱা বয়সত হ'ব আৰু মই পাহৰিছোঁ তেনেকুৱা সময়ত সেইটো বয়সত মানে কোনোবা এটা কবিতা মানে কোনোবা এটা মইনা পাৰিজাত চৰা কবিতা এটা প্ৰকাশ পাইছে হা আৰু কি কবিতা সাধাৰণ কবিতা কৰা মেকুৰী আছিলে কিবা এটা তেনেকুৱা ধৰণৰ কবিতাহে লিখে তেতিয়া বা কোনোবা প্ৰকৃতিৰ ভিতৰত কোনোবা বিহু সম্পৰ্কত আছিলে নেকি তেনেকুৱা কিবা এটা কবিতা সেইটো লিখিছিলোঁ আৰু ক'ব নোৱাৰোঁ সেই কবিতা মোৰ পিতাই মানে বিৰাট ভাল পাইছিলে আৰু মই মানে পিতাক মানে কিয় কৈছোঁ পিতাই মানে মুকলিভাৱে কেতিয়াও কাকো একো প্ৰশংসা নকৰে আমাকো নকৰে সদায় গালি দিয়ে নহয় ক'বা আপুনি কৈছে খঙাল লোক আছিল মানে মোৰ লগত কোনো মাত বোলো নাছিলে কেতিয়াও মই ক'ৰবাত লিখিছোঁ চাগে মোৰ জীৱনত কিজানি খুব বেছি 10-12 ঘণ্টা কিজানি গোটেই জীৱনটোত কথা পাতিছিল নেকি সেইটোৱে ভাত হ'লে মানে ভাত দিছে পিতা তাত বাহিৰে মোৰ মানে অন্য কথা বাৰ্তা কেতিয়াও ভাল আছিলে গতিকে মুকলিকে প্ৰশংসা কৰাটো প্ৰশ্নই হৈছে পিতাই কিন্তু এতিয়া মানে মাক বুজাই আছিলে সেইটো কথা সেই কবিতাটো পঢ়ি যে ই এটা ডাঙৰ কবি হ'ব দেই তাৰমানে মই যে কবিতা লিখাটো ভাল পাইছিলে বা কিবা এটা বস্তু বিচাৰি পাইছিলে এইবোৰ সময়ত এতিয়া বুজি পাইছিলোঁ কিন্তু মনত কেতিয়াও নকয় যে কবিতা লিখিব লাগে বা কিবা লেখা মেলা কৰিব লাগে সেই বিষয়ে কোনোদিন আমাক কোৱা নাই মানে সেই কমিউনিকেশ্যনটো আমাৰ লগত কোনোদিন নাছিলে হয়তো আমাৰ ক'ব নোৱাৰোঁ আমাৰ সমাজ ব্যৱস্থাটো তেনেকুৱা আছিলে যে পিতৃ বা দেউতাকৰ পুতেকৰ মাজত তেনেকুৱা আছিলে আমাক যদি ক'ব লাগে এটা ভায়া মিডিয়াৰ যাতে কয় আমাক যদি কিবা এটা কথা ক'ব লগা হয় পিতা নহয় যদি কিবা এটা বুজাব লগা হয় কোনোবা পিতাৰ লগৰ কোনোবা এজনে শিক্ষকৰ হতুৱাইহে পোনপটীয়াকৈ নহয় এতিয়া পোনপটীয়াকৈ আমাৰ ডাইৰেক্টলি কথা পতাৰ কোনো সম্পৰ্ক নাছিল আজি হয়তো তেনেকুৱা নহয় পৰিৱেশ আজিতো নিজৰ বন্ধু হিচাপে চবে ব্যৱহাৰ কৰে নিজৰ এইটো ভাল হ'ল মানে আমাৰ সময়ত সেইটো আছে আমি কেতিয়াও নামাতিছিলোঁ বা আমাকো কেতিয়াও নামাতিছিলোঁ আচলতে ছাৰ আপুনি যেতিয়া ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ'ল বানাৰসত সেই সময়খিনি আপোনাক কেনেকৈ সমৃদ্ধ কৰিলে ছাৰ এই লেখক জীৱনটো আপোনাক আগবঢ়াই নিয়াৰ কাৰণে সেই সময়খিনি ছাৰ কেনেকৈ আপুনি হেৰি কৰে প্ৰথম কথাটো মই গাঁৱৰ পৰা পোনে পোনে গ'লোঁ সাধাৰণতে কি হয় যে গাঁৱত পঢ়িছে কোনোবাই এতিয়া কটনত পঢ়ি তাৰপিছত দিল্লী গৈছে বা বানাৰস গৈছে কোনোবাত পঢ়ি গৈছে মই একদম গাঁৱৰ ল'ৰা গুৱাহাটীত মামাৰ ঘৰৰ কাৰণে গুৱাহাটীৰ লগত এটা সম্পৰ্ক আছিলে মামাটি অহা যোৱা আছিলে গুৱাহাটীৰ লগত অকণমান সেইটোৱে চিনাকি আছিলে
গুৱাহাটীৰ যিটো সমাজ ব্যৱস্থা সেইবিলাকৰ লগত আমাৰ একো চিনাকি নাছিলে। সেইখিনি সময়ত মামাৰ ঘৰত আহোঁ, গুচি যাওঁ, গৰম বন্ধত ইয়াত আৰু ফুৰিবৰ কাৰণে গুচি যাওঁ, সেইটোৱে আমাৰ সম্পৰ্ক আছিলে। গতিকে আমি পোনে পোনে বেনাৰসলৈ মই পঢ়িবলৈ গুচি গ'লোঁ। পঢ়িবলৈ গুচি যোৱাৰ পিছত সেইখনটো এখন নতুন পৃথিৱী, আৰু সেইটো মানে টাইমিংটো এটা সাংঘাতিক ধৰণৰ বেলেগ ধৰণৰ সময় আছিলে। আমি 70 চনত গৈছিলোঁ, 1970 গৈছোঁ। 70 চনত কি আছিলে, এইখিনি মই নক্সাল আন্দোলন কলিকতাত নক্সাল আন্দোলন একদম তীব্ৰ নক্সাল আন্দোলনটো শেষ পৰ্যায়ত এটা কলিকতা। তাৰমানে গভৰ্ণমেণ্ট চৰকাৰ তেতিয়া সাংঘাতিক ধৰণৰ এগ্ৰেছিভ হৈ পৰিছে, আন্দোলনটো শেষ কৰিব লাগিব। গতিকে তাৰ স্কুল কলেজত সাংঘাতিক হুলস্থুল মোটামুটি বন্ধ হৈ গৈছে। যিমান ভাল ল'ৰা ছোৱালী আছিলে কলিকতাৰ অঞ্চলত, এইদৰে দিল্লীত পঢ়িব গৈছে, নহ'লে বেনাৰসত পঢ়িব আহিছে, বা তেনেকুৱা বাহিৰলৈ গুচি গৈছে। গতিকে আমাৰ যিটো হোষ্টেল আছিলে, আমি য'ত আছিলোঁ, তেতিয়া গোটেই বেংগলৰ তেনেকুৱা ল'ৰা ছোৱালীবিলাক ভৰ্তি। সেইটো চিন্তাধাৰা বা ভাৱধাৰা সিহঁতে ঘৰৰ পৰা পলাই, গোটেই কলিকতাৰ পৰা পলাই আহিব গৈছে। কলিকতাৰ এডুকেশ্যন ছিষ্টেমটো মোটামুটি এইখিনি কলাপছ নক্সাল আন্দোলনৰ কাৰণে। কাৰণ বহুত ঠাইত এনেকুৱা হৈছে, মানে কলেজবিলাকেতো নক্সাল আন্দোলনৰ কেন্দ্ৰ হৈ পৰিছিলেতো, আৰু বহুত প্ৰফেচাৰক মাৰিছিলে, তেনেকুৱা ধৰণৰ কাৰ্যবিলাক চলি আছিলে, যে কলেজ বন্ধ হৈ গৈছিলে, স্কুলৰ অৱস্থা নোহোৱা হৈ গৈছিলে। গতিকে যিবিলাক তেনেকুৱা ভাল ল'ৰা ছোৱালী আহিছিলে বেংগলৰ পৰা, গোটেইবিলাক তালৈ আহিছিলে। আৰু বেংগলৰ লগত কি হয়, যদিও চব ঠাইৰে ল'ৰা ছোৱালী আছিলে, বেংগলৰ ল'ৰা ছোৱালীৰ লগত আমাৰ সম্পৰ্কটো অসমৰ কাৰণে আমাৰ ভাষাৰ এটা সুবিধা আছেতো, বা সংস্কৃতিৰ এটা সুবিধা আছে, সেইকাৰণে আমাৰ লগত সম্পৰ্কটো অতপ্ৰত এটা ভাল হৈ যায়, খুব সোনকালে হৈ যায়। আৰু আমাৰ হোষ্টেলত কি আছিলে, যে আমি যিটো মেছত খাওঁ, তাতে মেচবিলাক মানে হোষ্টেলৰ মেচবিলাক তেনেকৈ আছিলে। এইটো বেংগলী মেচ, এইটো পাঞ্জাবী মেচ, এইটো চাউথৰ মেচ, তেনেকৈ কেইবাটাও মেচ থাকে, তেনেকুৱা আছিলে। আৰু বেংগল আৰু অসমতো কম্বাইন মেচ। গতিকে আমি সেইটো মেচতে একেলগে খাওঁ, বা কিবা ফাংচন কৰিবলৈ একেলগে খাওঁ। আমাৰ জগত যিখিনি এতিয়া আমি বেংগলৰ ল'ৰা ছোৱালীৰ সংস্পৰ্শলৈ আহিছিলোঁ, প্ৰথমতেতো আমি গাঁৱৰ ল'ৰা ছোৱালী এইখিনি জানে, হয়, অন্য লগত সম্পৰ্ক নাই। তাতে গৈ হঠাতে এক্সপ'জটো মানে সেই ল'ৰা ছোৱালীখিনি যেতিয়া আহিলে, বেংগলৰ কি হৈছিলে, তাতে এটা হ'ল বেংগলৰ যিটো মধ্যবিত্ত শ্ৰেণীৰ ভাল ল'ৰা ছোৱালী আছিলে, সেইখিনি ল'ৰা ছোৱালী বেংগলত পঢ়িব নোৱাৰি, কলকাতাত পঢ়িব নোৱাৰি, চব বেনাৰসত। এইখিনিৰ লগত আমাৰ এটা চিনাকি হৈ গ'ল। দ্বিতীয় শ্ৰেণী আছিলে যিবিলাকে নক্সালত কাম কৰিছিলে, কোনোবা আণ্ডাৰগ্ৰাউণ্ড, কোনোবা অভাৰগ্ৰাউণ্ড, সেইখিনি আহিছিলে। গতিকে সেইখিনি আহি কি কৰিলে, তেওঁলোকৰ তেতিয়াও সম্পৰ্কটো নক্সালৰ লগত আছে, নক্সালৰ লগত তেতিয়াও সম্পৰ্কটো আছে, চিম্পেথাইজাৰ, আৰু বাহিৰৰ পাৰি তেওঁলোকে কাম কৰে। আৰু মোৰ এটা কৌতূহল আছিলে এইবিলাক ছাবজেক্টত, মই যদিও ইঞ্জিনিয়াৰিং পঢ়িব গৈছোঁ, বেচিকেলি মানে মই ভাবোঁ যে মনৰ ফালৰ পৰা আই ৱাজ নট এন ইঞ্জিনিয়াৰ, মই এতিয়াও সেইটো ভাবোঁ, সেইটো এটা বেলেগ কথা। কিন্তু গতিকে এইবিলাক ছাবজেক্টৰ মোৰ ওপৰত এটা বেলেগ কৌতূহল আছিলে। এতিয়া মোৰ লগত সেইখিনি সময়ত অসমৰ পৰা আমি 7জন লগ গৈছিলোঁ, 7জন একেলগে পঢ়িব গৈছিলোঁ বেনাৰসত। কিন্তু আমাৰ বাকীবিলাকৰ আছিলে দেয়াৰ মানে ইঞ্জিনিয়াৰ হ'ব, পাছ কৰি আহি বেনাৰসৰ পৰা কেৰিয়াৰ হ'ব, গতিকে বাকী অন্য লণ্ডন চণ্ডনৰ লগত একো নাছিলে। এই যে নক্সালবিলাকে কিনো কৰে, কৌতূহল এটা হয়তো সেইখিনি সময় জানিবৰ কাৰণে। গতিকে বেংগলৰ সেই ল'ৰা ছোৱালীৰ প্ৰতি মোৰ সিহঁতৰ প্ৰতি সাংঘাতিক এটা কৌতূহল হৈছিলে। আৰু তুমি এটা বিশ্বাস কৰিবা, নক্সালৰ এটা বিৰাট ডাঙৰ লিডাৰ এজন আহিছে, মানে বেনাৰসত আহি থাকে, আত্মগোপন কৰে তাতে বেনাৰস ইউনিভাৰ্চিটি। এজন আহিছে এবাৰ, আহি তাক ৰাখিবলৈ ক'তো ঠাই নাপায়। তাৰমানে কি হয়, যে ৰাখিবলৈ এইকাৰণে ঠাই নাপায় যে বেছিভাগ নক্সাল আন্দোলনৰ পৰা এটা মানে পুলিচ তুলিচৰ এটা হেৰি থাকেতো, যে এইটো অমুকত থাকিব পাৰে, তমুকত থাকিব পাৰে, তেনেকুৱা এটা ভাৱ এটা থাকেতো। সিহঁতে মোক ৰিকুৱেষ্ট কৰিলে যে মোৰ তাত ৰাখিব লাগে, এইকাৰণে ৰাখিব লাগে, মোৰ তাত থাকিবলৈ ৰিকুৱেষ্ট কৰিলে যে মোক কোনেও সন্দেহ নকৰে। পুলিচৰ তাতে কেৰেক্টাৰটো বা মোৰ যিটো ভাৱমূৰ্তিটো দি আছে যেনেকুৱা আছিলে, ইয়াৰ যে কেতিয়া নক্সালৰ লগত কিবা কানেকশ্যন থাকিব, এইবিলাক কেতিয়াও কাৰো মনলৈ নাহে। এটা ভাল ল'ৰা, পঢ়া শুনা কৰে, তাকে আৰু কিতাপ পত্ৰ লৈ তেনেকুৱা ধৰণৰ এটা মানে ভাৱমূৰ্তি আছেতো। গতিকে কোনেও সেইটো কথা আমাৰ সেই ৰাতিটো সেই মানুহজন আছিল। পিছত মই গম পালোঁ সেইটো বহুত ডাঙৰ এটা লেটাৰ, মানে আপোনাৰ নামটো এতিয়া পাহৰি গ'লোঁ, কিন্তু মানে প্ৰখ্যাত নক্সালৰ যিটো আন্দোলনৰ নেতা বুলি কয় নহয়, সেই নেতা এদিনৰ কাৰণে তাতে কিবা কৰিব আহিছিলে। মানে ল'ৰা ছোৱালীবিলাকৰ মাজত হেৰি হয়, তেওঁলোকে গোপনে কিবা কথা চথা পাতে আৰু তেনেকুৱা ধৰণৰ আছিলে।
গতিকে আহোঁতে আত্মগোপন কৰি মোৰ ৰুমত আছিলে। কথাত ক'বলৈ গ'লে আপুনি তেওঁক আশ্ৰয় দিছিলে এদিনৰ কাৰণে। মই জানি শুনিয়ে দিছিলোঁ, কাৰণ ইহঁতৰ লগত এই ল'ৰা ছোৱালীকেইটাৰ লগত মোৰ সাংঘাতিক এটা সম্পৰ্ক। তেওঁৰ লগত একো কথা হোৱা নাছিল নেকি আপোনাৰ? সেই এনেই মোৰ আহিছে শুইছে আৰু তেনেকুৱা ধৰণৰ আৰু সাংঘাতিক হেৰি নহয় আৰু। কিন্তু বাকী যিখিনি ল'ৰা ছোৱালী আছিলে সিহঁতৰ কথা মই বহুত আছিলে, আৰু ক'ব নোৱাৰোঁ কিয় সিহঁতক মানে কেইটামান কেৰেক্টাৰ এনেকুৱা, মানে মই এতিয়া কওঁ সেইটো নক্সাল হৈছিলে ল'ৰাজন, হেৰিটো নক্সাল হৈ এটা সময়ত সিহঁতে বিৰাট হতাশ হ'ল, মানে এটা দ্বন্দ্বত ভুগি আছে, কাৰণ 71 পিছত যিটো মানে সেইখিনি সময়ত মানে যিটো সিহঁতৰ ওপৰত হেৰি হ'ল, হেঁচা হ'ল নহয় চাৰিওফালৰ পৰা, বা সিহঁতৰ বহুতৰ মানে ফেমিলিবিলাক চাটাৰ্ড হৈ গ'ল। কাৰোবাৰ কোনোবা মহাক মৰিছে, কোনোবা দেউতাকক মাৰিছে, আৰু কেনেকৈ নৃশংসভাৱে মাৰিছিলে নহয় জানো, একদম মানে সাংঘাতিক নৃশংস ধৰণে মাৰিছিলে, যাকে মাৰিছিলে। গতিকে সেইটো সময়ৰ পিছত সিহঁতে ডাইজেষ্ট কৰিব নোৱাৰে কথাটো। কিন্তু মানে এটা হ'ল আইডিঅ'লজিৰ টান এটা আছে, এটা টান আছে যে বেনাৰছত আহিলে মাক দেউতাকে পঢ়ুৱাইছে, এতিয়া সিহঁতে ভালদৰে ইঞ্জিনিয়াৰ হ'ব লাগে। এই দুটাৰ মাজত যিটো দ্বন্দ্ব নহয়, আৰু সেইখিনি সময়ত আৰু এটা মানে চিটুৱেশ্যন এটা হৈছিলে, দুটা চিটুৱেশ্যন। এটা হ'ল এইটো মানে পলিটিকেল টান, আমি ছাডেনলি এক্সপ'জ হৈ গৈছিলোঁ, আৰু ছেকেণ্ড এটা টান আহিছিলে হিপ্পীসকল। সেইখিনি সময়তে হৰিৰাম হৰি কৃষ্ণ চিনেমাখন যে আছিলে, এইটো দেৱানন্দৰ চিনেমা হৰি কৃষ্ণ, এইটো হিপ্পীৰ ওপৰত আছিলেতো। সেইখিনি সময়ত মানে বেনাৰস আৰু কাঠমাণ্ডু হিপ্পীৰ ঘাটি। তোমালোকে এইটো আজি নাজানিবা সেইটো কথাটো। ইয়াতে কাঠমাণ্ডু বেছটো আছিলে বেছিকেলি এই হৰিৰাম হৰি কৃষ্ণ চিনেমাখনত, এই আৰু সেই কাঠমাণ্ডু আৰু বেনাৰসখন আছিলে ঘাটি। বেনাৰসত কি হৈছিলে, যিবিলাক হিপ্পী আছিলে সেই হিপ্পীবিলাকক সাধাৰণতে হোটেলবিলাকত থাকিব নিদিয়ে, সিহঁতৰ আননেচাৰেল এক্টিভিটিজটো, মানে ল'ৰা ছোৱালীৰ মাজৰ এক্টিভিটিজ হ'ল, প্লাছ দেৱাৰ অল ড্ৰাগ এডিক্টেড, ভাং খায় কিবা খায় তেনেকুৱা ধৰণৰ আছিলেতো। মুকলিমূৰীয়া জীৱন এটা কটাই, মুকলিমূৰীয়া জয়তে বাৰু ড্ৰেছৰো কোনো লাগবান নাই। গতিকে সাধাৰণ যিবিলাক হোটেল চোটেল আছে সেইবিলাকত সিহঁতক থাকিব নিদিয়ে। সিহঁতক থাকিব নিদিয়ে, থাকে ক'ত, তাৰমানে গংগাৰ ওপৰত যিবিলাক নাও আছিলে ন, ৰাতি নাও থাকে ন, সেই নাওবিলাকৰ মাজত সিহঁতে পানীত থাকে, নাৱৰ ভিতৰত হেৰি তাতে থাকে, তাতে সিহঁতৰ ঘৰ চৰ আৰু তাতে থাকে। আৰু সেইটো ঘাটটো আছিলে আমাৰ ওচৰত। আৰু ড্ৰাগছৰ কাৰণে বা এই ভাং চাং, তেতিয়া ভাং এই হাচিছ কোকেন সেইবিলাক প্ৰথম আহিছে। আমি এতিয়া আগতে নামেই শুনা নাছিলোঁ, কিন্তু তেতিয়াই গৈয়ে আমি প্ৰথমতে এই হাচিছ কোকেন এইবিলাকৰ নাম শুনিবলৈ আমি আৰম্ভ কৰিছোঁ সেইটো তাতে। আৰু সেইবিলাকৰ কি হয়, সেইখিনি সময়ত সেইখন হ'ল এটা মাৰ্কেট হিপ্পীবিলাকৰ লগত, মানে এই কোকেন গাজা প্লাছ হিপ্পীবিলাকে কি হয়, আজিকালি তুমি ফৰেন বস্তু পোৱা, সেইখিনি সময়তো ফৰেন বস্তু নাপায়। কেতিয়াবা সিহঁতে এটা টেপ ৰেকৰ্ডাৰ এটা সৰু আনিছে, এতিয়া সৰু সৰু টেপ ৰেকৰ্ডাৰ আছিলে বা ৰেডিঅ' আছিলে, এইবিলাক চব ফৰেন গুডছ আছিলতো। আৰু সেইখিনি সময়ত ফৰেন গুডছবিলাক মানে খুব মানুহে কিনিব বিচাৰে। আজিকালি কি হয়, এভেইলেবল নাছিলতো, বা চিগাৰেট লাইটাৰ এটাও তেতিয়া মানে সাংঘাতিক এটা এট্ৰেক্টিভ বস্তু, যিটো ফৰেন যিটো চিগাৰেট লাইটাৰ আছিলে, এই তেনেকুৱা বস্তুবিলাক কি হয় হিপ্পীবিলাকে আনি ইউনিভাৰ্চিটিৰ যিবিলাক ভাল ল'ৰা ছোৱালী আছে মানে সিহঁতক মানে বিক্ৰী কৰে, কাৰণ সিহঁতক ড্ৰাগছ খাবলৈ পইচা লাগে, ধান খাবলৈ পইচা লাগে, এইবিলাকৰ লগত গোটেই ইউনিভাৰ্চিটিৰ লগত এটা সম্পৰ্ক হৈ গৈছিলে। আৰু তেনেকৈ আমাৰ বহুত ল'ৰা ছোৱালী আমাৰ সেইখিনি সময়ত মানে ড্ৰাগছ বা বিশেষকৈ ভাং চাং, কোকেন চকেন তেতিয়া ভেৰি কষ্টলি দেই, ষ্টুডেণ্ট লাইফত তুমি এফৰ্ড কৰিব নোৱাৰা। কিন্তু ভাংটো মানে ভাংটো এটা কমনটো আৰু কি সাংঘাতিক কষ্টলি নহয়। আৰু তেতিয়া মানে ভাংটো আমাৰ ইয়াৰ মানে নাগালেণ্ডে ক'ৰ পৰা মণিপুৰৰ পৰা গৈছিলে, কিছুমান ল'ৰা ছোৱালী অসমৰে, সিহঁতে লৈ যায় তাতে, ইয়াতে তাতে পঢ়ে, বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ে, কিন্তু দে আৰ ফ্ৰম আছাম বা নৰ্থ ইষ্টৰ, সেই মানুহখিনিয়ে লৈ যায়। গতিকে নৰ্থ ইষ্টক প্ৰতি সেই এটা আকৌ তাৰে মানুহৰ কানেকশ্যন আছিলে, এই যে হিপ্পী কানেকশ্যন আহি গৈছিলে, ইহঁতে ভাল ভাং লৈ যাব পাৰে তাতে, তেনেকুৱা এটা মানে কানেকশ্যন এটা আছিলে। গতিকে সিহঁতৰ এটা এফেক্ট আমাৰ হোষ্টেলৰ গোটেই পৰিছিলে। হোষ্টেলত পঢ়ি এটা সময়ত কি হৈছিলে, হোষ্টেলত ইউনিভাৰ্চিটিৰ পৰা তাতে নটিচ বৰ্ডত দিব লগা হৈছিলে এনেকৈ যে এই ড্ৰাগ সেৱন এনেকুৱা কৰিলে মানে ইয়াৰ পৰা বহিষ্কৃত কৰা হ'ব, এনেকুৱা ধৰণে মানে নটিচ মানে লগাই দিছিলে। সেইটো পৰ্যায়লৈ গৈছে মানে সেইটো। কিন্তু তাৰ এটা হিপ্পীৰ এটা সম্পৰ্ক আছে, মোৰ সম্পৰ্ক এটা আছিলে হিপ্পীৰ লগত। মই সেই হিপ্পীক দেখি ইমান দীঘল চুলি ৰাখিছোঁ। হয় হয়, তেতিয়া ফটোবিলাকত আমি দেখিছিলোঁ, তেওঁলোকৰ ইনফ্লুৱেঞ্চ বুলি ক'ব পাৰা। তেতিয়া মানে চব বেনাৰসত যিবিলাক আছিলে তেনেকুৱা ল'ৰা ছোৱালীবিলাকে
হিপ্পীবিলাকৰ যেনেকুৱা তেনেকুৱা আছিলে আৰু হিপ্পীবিলাক কি আছিলে অকণমান বহেমিয়ান যায় কেয়াৰলেছ আছিলে গোটেই সাংঘাতিক যে ফিটফাট হৈ থাকিব তেনেকুৱা নাছিল নহয় তেনেকুৱা গতিকে সেই এটা এফেক্ট যে আমাৰ ওপৰত এটা পৰিছিলে এই কেজুৱেল আৰু যি হয় পিন্ধিয়ে বোলে এটা ভাল হোটেল এটা গুচি গৈছোঁ কেয়াৰ কৰা নাই তেনেকুৱা মানে ভাল এটা ইস্ত্ৰি কৰা ড্ৰেছ এটা পিন্ধি যোৱা নাই যেনেকৈ আছে তেনেকৈ গুচি গৈছোঁ কেতিয়াবা হয়তো ভাং এটাও খাইছোঁ সিহঁতৰ লগত বহি গাজা অকণমান খাইছোঁ এই তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ এটা মোৰ তাত এটা প্ৰভাৱ পৰিছিলে আৰু অলপমান মানে সেইটো তুমি জীৱনৰ এটা বিচ্যুতি বুলিও ক'ব পাৰা বা এটা অভিজ্ঞতাৰ আহৰণো কৰিব পাৰা গতিকে তেনেকুৱা নিষিদ্ধ জগতৰ লগতো এটা সম্পৰ্ক সেই হিপ্পীৰ কাৰণে হয়তো আমাৰ হৈ গৈছিলে আমাৰ এতিয়াও মনত আছে এই যেতিয়া মই ক'লোঁ দেৱানন্দৰ যিখন তুমি চিনেমাৰ কথা ক'লোঁ হৰে ৰাম হৰে কৃষ্ণ আমি ৰাতি 2টামান বজাত গৈ টাইম দিছিলোঁ প্ৰথম দিনা চিনেমাখন দিব নহয় চিনেমা হলত ওলাব তেতিয়া আমি ৰাতি 2টামান বজাৰ পৰা গৈ লাইন দিছোঁ টিকটৰ কাৰণে মানে ইমানেই চিনেমাখন সেইখিনি সময়ত হাইপ হৈছিলে আৰু বিশেষকৈ মানে বেনাৰসৰ কাৰণে বেলেগ এটা হাইপ হৈছিলে সেইকাৰণে যে বেনাৰসত আমি ল'ৰা ছোৱালীবিলাকে আমি সেই লাইফটোৰ প্ৰতি মানে অলৰেডি ফেমিলিয়াৰ আমি যিটো মানে হিপ্পী যিটো কালচাৰ আহিছিলে নহয় আমাৰ কলেজত থকা সময়ত সেইটোৰ লগতে তেনেকুৱা ল'ৰা ছোৱালীবিলাক আমি দেখিছোঁ তাত জিনাতমনহঁতে যিটো ৰোল কৰিছে বা বাকীবিলাকে যিবিলাক ৰোল কৰিছে সেই ৰোলটো আমি যাতে বেনাৰসত আমি চাক্ষুষভাৱে দেখা পাইছোঁ যে মানুহবিলাকে কেনেকৈ গাঁজা খাই থাকে কেনেকৈ মদ খাই থাকে ল'ৰা ছোৱালীবিলাকে একেলগে কেনেকৈ থাকে সেইবিলাক বস্তু মই বহুত লিখিছোঁ মোৰ বিভিন্ন কিতাপত সেই অভিজ্ঞতাৰ কথা সেই চিনেমাখনৰ যিখিনি চিত্ৰায়ন সেইখিনি আপোনাৰ কাৰণে চিনাকি নহয় গতিকে সেইকাৰণে সেই বস্তুটো আমাৰ ক্ৰেজ হৈছিলে যে এইখন চিনেমা মানে প্ৰথম দিনা যেনেকৈ হ'লে আমি চাবই লাগিব গতিকে আমি চব হোষ্টেলৰ ল'ৰাবিলাক গৈ আমি ৰাতি 2টা বজাৰ পৰা গৈ তাতে ৰখি আছোঁ আৰু সেইদিনা যিদিনা হৈছিলে মোৰ এতিয়াও মনত আছে যিদিনা ফাৰ্ষ্ট ৰিলিজ দিছিলে সেইদিনা প্ৰভাৱলি এতিয়া যে সৰস্বতী পূজা মানে মোৰ যিমানটো মনত পৰে দেই মোৰ মানে সৰস্বতী পূজা আছিলে সেইটো গতিকে সেই চিনেমাখন আমি তেনেকৈ সেইটো বস্তু তাৰমানে সেই চিনেমাখন 2টা বজাত যোৱা কথাটো এইকাৰণে কৈছোঁ যে তাৰ প্ৰভাৱটো আমাৰ ওপৰত কেনেকৈ পৰিছিলে গতিকে 2টা প্ৰভাৱ এটা হ'ল হিপ্পী কালচাৰ যিটো আহিলে আৰু ইয়াৰ পৰা যিটো কালচাৰ আহিছিলে আৰু থাৰ্ড এটা ইয়াৰ কম্বিনেশ্যনত বুলি নকওঁ মই কলেজত কম্বিনেশ্যনটো এনেকুৱা যে তাতে এই যিখিনি নক্সাল আন্দোলন হৈছিলে নক্সাল আন্দোলনৰ যিবিলাক ল'ৰা ছোৱালী আহিছিলে নক্সাল আন্দোলনৰ ল'ৰা ছোৱালীবিলাকে তেতিয়া গোট লাগি বেনাৰসত এটা অৰ্গেনাইজেশ্যন খুলিলে সিহঁতে বেচিকেলি আছিলে নক্সাল আৰু মাৰ্কচিজমৰ ওপৰত মানে কৰিব মানে প্ৰপাগেট কৰিব ষ্টুডেণ্টৰ মাজত তেনেকুৱা সমিতিবিলাক হয়তো তেনেকৈ সাহিত্য চৰা হয় কিবা চৰা হয় নহয় জানো তেনেকৈ এটা মাৰ্কচিজিম ছ'চাইটি এটা কৰিব সেইটোৱে তাৰপিছত মোকো আহিলে হেৰি তাৰমানে তাৰ কাৰণে এটা নিউট্ৰেল মানে একদম যে অভং হেৰি যে নক্সাল তেনেকুৱা এটা মানুহ ইয়াতে বিচৰা নাই যিটো মানে অল ষ্টুডেণ্টছৰ কাৰণে একচেপ্টেবল আৰু মোৰ সেই ইমেজটো আছিলে যে মই ষ্টুডিয়াছ আছিলোঁ কিতাপ পত্ৰৰ লগত মোৰ সম্পৰ্ক আছিলে পঢ়া শুনা মোৰ ভাল আছিলে আৰু এনেকুৱা উদ্ভণ্ডালিবিলাক সাংঘাতিক নাছিলে মোৰ তাতে সেইটো গতিকে সেই এটা মোৰ ইমেজ আছিলতো সেইকাৰণে সিহঁতে মোক এপ্ৰ'চ কৰিছিলে আৰু যিহেতু সেই বেংগলৰ ল'ৰা ছোৱালীকেইটা অলৰেডি মোৰ বন্ধু আছিলে আজি মই চাকৰি জীৱনতো সিহঁতে মই লগ পাইছোঁ পিছত হেৰিটো মানে তেনেকৈ এই দুলীয়াজনতো আহিছে গতিকে সেই বন্ধুকেইটাৰ লগত হোৱাৰ কাৰণে সিহঁতে মোকো এপ্ৰ'চ কৰিলে এতিয়া মই ক'লোঁ যে প্ৰথমটো মাৰ্কচিজিম ছ'চাইটি হ'লে এইখনত মই নাই মই ক'লোঁ কাৰণ মই কোনো বাদত বিশ্বাসী নহয় আৰু কোনো বাদ মই শুনো তাৰপিছত মই মানে লগত তৰ্ক কৰি আল্টিমেটলি নাম এটা ঠিক কৰা হ'ল মাৰ্কচিজিম লাৰ্ণিং ছ'চাইটি গোটেই মাৰ্কচিজিম লাৰ্ণিং ছ'চাইটি বুলি হয় তাৰে মই প্ৰেচিডেণ্ট হ'লোঁ সেইটো তাতে বেনাৰসত আৰু মাৰ্কচিজিম লাৰ্ণিং মই কৈছিলোঁ মই শিকিবলৈ একো নাই মাৰ্কচিজিমে হয় বা যিয়ে নহওক মোৰ শিকিবলৈতো একো মোৰ বাধা নাই গতিকে মাৰ্কচিজিম লাৰ্ণিং ছ'চাইটি দিলে মোৰ আপত্তি নাই গতিকে মাৰ্কচিজিম লাৰ্ণিং ছ'চাইটি হিচাপে আমি তাতে এটা ছ'চাইটি খুলিছিলোঁ আৰু প্ৰেচিডেণ্ট হৈ আছোঁ তাৰপিছত এইবিলাক নোহোৱা হৈ গ'ল এতিয়া ছাৰ এই আপুনি বেনাৰসৰ এটা যিটো এটা আমাক জীৱনৰ কথা ক'লে বহেমিয়ান লাইফ এটা হিপ্পীসকলৰ প্ৰতি আপুনি আকৰ্ষিত হৈছিল নক্সালসকলৰ বিষয়ে জানিবলৈ আপুনি হেৰি হৈছিল মোৰতো বেনাৰসত দেখা মানুহে মোক কোনো চিনিয়ে নাপাব এইজন দেৱচৌধুৰী মই ছাৰ সুধিব খুজিছোঁ যে সেইজন হৰীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে অনুৰাধাৰ দেশ কেনেকৈ লিখিলে ছাৰ কাৰণ মই যিটো বুজি পাইছোঁ এতিয়া যিখিনি আপোনাৰ লগত কথা পাতিলোঁ অনুৰাধাৰ দেশৰ যিটো বীজ সেইটো বোধ হয় আপোনাৰ বেনাৰসতে সেইটো মানে হেৰি হোৱা নাছিলে অংকুৰিত হোৱা নাছিলে সেইটো এটা বেলেগ ধৰণৰ কথা অৰ্ণৱ চৌধুৰীয়ে যিখিনি কথা কৈছে তেওঁৰ প্ৰেমৰ কথা তেওঁৰ দ্বন্দ্ব সেইখিনি যে কৈছে
সেই কথাটো ছাৰ আপুনি কেতিয়াৰ পৰা হেৰি কৰিছে নে এইটো ছাৰ আপোনাৰ মনত এটা এইটো ছাৰ কঢ়িয়াই লৈয়ে আছিল আপুনি যদিও লিখোতে পলম হ'ল এনেকুৱা নহয় যে এই ১৯টা দেশতো তুমি চোৱা পটভূমি কিন্তু বেনাৰসে দিয়া আছে পটভূমি এটা যে ষ্টাৰ্টিং পইণ্টটো দিয়া আছে তেতিয়া বেনাৰসতে এটা দিয়া আছে আৰু সেইটো ধৰাচোন তোমাৰ এটা জীৱনৰ এটা বয়স এটা য'ত তুমি প্ৰেমৰ বস্তুটো মানে বাদ দি থাকিব তুমি প্ৰেম সঁচাকৈ ফিজিকেলি কৰিছানে নাই বা সেইটো বেলেগ কথা কিন্তু তোমাৰ মনৰ পৰা প্ৰেম সেইখিনি সময়ত চব যুৱক যুৱতীৰে থাকে নহয় জানো গতিকে সেই বস্তুটো আমাৰো আছিলে মানে অনুৰাধা দেশৰ যিখিনি কথা এইটো ফিলিংছ মই এই একে তীব্ৰতাৰে বা হয়তো তাতকৈ বেছি তীব্ৰতাৰে সেই বয়সত মই অনুভৱ কৰিব পাৰিছিলোঁ গতিকে আজি মই পাৰিম নে নোৱাৰিম এইটো সন্দেহ আছে কাৰণ আজি লাহে লাহে বয়সৰ লগে লগে তোমাৰ চিন্তা সলনি হৈ যায় তুমি বস্তুবিলাক আৱেগতকৈ যুক্তিক প্ৰাধান্য দিয়া বা বাস্তৱক চাপ কিছুমান আহে সেইখিনি সময়ত বহুত কথা মুকলি কৰি ক'ব পাৰিছিলা আজি ক'ব গ'লে তুমি হাজাৰটা কথা মনত পৰিব মোৰ ডাঙৰ ছোৱালী আছে ছোৱালীৰ কথা মনত পৰিব মোৰ ৱাইফৰ কথা মনত পৰিব বা তেনেকুৱা ধৰণৰ নিজৰ ভাৱমূৰ্তিৰ কথা মনত পৰিব তেনেকুৱা বহুত কথা মনত আহিলেতো গতিকে সেই আৱেগৰ যিটো স্বতঃস্ফূৰ্ততা থাকে আজি এইটো বয়সত মই থাকিবনে নাই মই সন্দেহ আছে সেইকাৰণে যেতিয়া মানুহে সোধে অনুৰাধা দেশ এখন কিয় নিলিখে কিন্তু আজি মই বনাই কিয় লিখিম মোৰ প্ৰশ্ন হ'ল এইটো বনাই মই এখন কিয় লিখিম লিখিব পাৰিলে কিন্তু ছাৰ আপুনি উপন্যাসিকা এখন মাজতে লিখিলে আমাৰ এই পূজা সংসাৰ এখনত পূজা সংসাৰ লিখিলোঁ এইটো মই গৈছোঁ তুমি চোৱা তাৰ লগতে এটা মই গাঁওখনৰ ফিলিংছ এটা আছে যিটো মই আৰু মোৰ যিটো কথা কৈছে বা অনুৰাধা দেশৰ যিটো লিখিছিলোঁ বাহিৰত যোৱা সেই এটা লিখিছে কানাডালৈ যোৱা এখন লিখিছিলোঁ তাৰ এটা কাহিনী আছে বাৰু সেইটো যদিও আগৰটো কাহিনী আছিলে আগৰ কাহিনীৰ লগত এইটো এটা এক্সটেনশ্যন বুলি ক'ব পাৰা এই এক্সটেনশ্যনে সেইটো আছিলে কিন্তু তাত ঘটনা আছে কিন্তু নভেল এখন অকল ঘটনাৰ পৰাই নহয় কাহিনী এটাৰ পৰা নহয় তোমাৰ তাৰ লগত যিটো ফিলিংছ তুমি লেখক হিচাপে উপলব্ধি কৰিছা সেইটো তাত থাকিব লাগিব আৰু সেই যিটো উপলব্ধিটো আনিবৰ কাৰণে সেই তীব্ৰতাটোৰ মাজেৰে তুমি যাব লাগিব কিছুমান মানে এনে লিখিব পাৰে তুমি এজন আজি ৰাজনৈতিক নেতা এজনকে গালি পাৰি আছা কালিতো মৰি থাকিলে এটা আৱেগ ভৰা নোট এটা নিলিখিব জানো নহয় সেইটো লিখিব পাৰি এইটো স্কিল এটা এইটো বেলেগ কিন্তু সেই স্কিলেৰে সকলোৱে উপন্যাস নিলিখে বা গল্প নিলিখে অন্ততঃ মই নিলিখোঁ কথা হ'ল এইটো মানে সেইটো কাৰণে ধৰক এতিয়া অনুৰাধা দেশৰ পিছৰ এখন কিতাপ ট্ৰিলজি বুলি নকলেও সেইখন লিখাটো হয়তো সম্ভৱ নহ'বও পাৰে সম্ভৱ হয়তো নহ'বও পাৰে এই অৰুণাভৰ যিটো চৰিত্ৰ সেইটো আচলতে আমাৰ পাঠকবিলাকৰতো আচলতে গভীৰভাৱে প্ৰভাৱিত কৰিছে বহুত লেখক তাত কেতিয়াবা এনেকুৱা হয় আমাৰ এনেকুৱা লাগে এইটো পাঠক বহুত ক্ষেত্ৰত আমি আলোচনা কৰি দেখিছোঁ যেন এটা চৰিত্ৰ নাই ২-৩টা চৰিত্ৰক আপুনি যেন একাকাৰ কৰিছে কথাটো তেনেকুৱা নেকি ছাৰ অৰুণাভৰ যিখিনি অৰুণাভৰ মুখেৰে আপুনি কোৱাইছিল বা যিটো তেওঁৰ সেইটো তেনেকুৱা ধৰণৰ কথা নেকি কিন্তু তাত যদি তুমি চোৱা মই নিজে এটা কথা ভাবোঁ অকল অৰুণাভ বুলি নহয় গোটেইকেইটা চৰিত্ৰ যদি চোৱা নহয় বেছি কিন্তু গোটেইকেইটা চৰিত্ৰ ক'ৰবাত এটা মিল আছে গোটেইকেইটা চৰিত্ৰ কাহিনীবিলাক বেলেগ কাহিনীবিলাকতো বনোৱা যায় তো বহুত কথা এইটো কাহিনীবিলাক বেলেগ কিন্তু মানুহজনৰ যিটো বেছিক হিউমেন নেচাৰ থাকে হিউমেন নেচাৰ যদি চোৱা নহয় গোটেইবিলাকত কিন্তু মোটামুটি একে আছে তুমি এটা যে আছিলে মই পাহৰি গৈছোঁ নামবিলাক মেহৰা চাহাব বুলি বুলি চা বা ডালভিৰ লগত যিটো কেৰেক্টাৰ আছিলে ডেভিডত নে কি আছিলে সেইবিলাক কেৰেক্টাৰ আছিলে বেছিক যিটো গুডনেছ হিউমেন গুডনেছৰ যিটো ফিলিংছৰ আছিল নহয় সেইখিনি কিন্তু গোটেইকেইটা চৰিত্ৰ মোটামুটি একে কাহিনীৰ কাৰণে তুমি চৰিত্ৰটো নিৰ্মাণ কৰা কিন্তু ফিলিংছ কথা কিন্তু আচলতে ৰাইটাৰটো গোটেইকেইটা চৰিত্ৰৰ মাজতে প্ৰেজেণ্ট থাকে সেইটো ছাৰ জটিল কাম মই তেনেকৈ ভাবোঁ সেইটো গোটেইকেইটা চৰিত্ৰৰ মাজতে আচলতে ৰাইটাৰ এজন ক'ৰবাত প্ৰেজেণ্ট থাকে আৰু মই সদায় কওঁ যে যিকোনো সৃষ্টিয়ে যদি সঁচাকৈ সৃষ্টি ৰাইটাৰ হয় অল মানে সৃষ্টি হ'ব লাগিব সেইটো অটোবায়োগ্ৰাফিকেল হ'বই লাগিব মানে অটোবায়োগ্ৰাফিকেল মানে মই এইটো চেন্সত কোৱা নাই যে সেই কাহিনীটো বা সেই ঘটনাবিলাক তেনেকৈ মানুহৰ জীৱনত ঘটিছিলে কিন্তু মই অটোবায়োগ্ৰাফিকেল এইটো মানে চেন্সত ক'ব খুজিছোঁ যে সেইবিলাক অভিজ্ঞতা সেইবিলাক অনুভৱ সেইবিলাক আৱেগৰ মাজেৰে লেখকজন পাৰ হৈ আহিছে সেইটো অৰ্থত মানে গোটেই সৃষ্টিৰ লেখনিবিলাক মই ভাবোঁ যে অটোবায়োগ্ৰাফিকেল ছাৰ এই অনুৰাধাৰ দেশৰ প্ৰসংগত মই আপুনি ক'ত লিখিছিলে মই এবাৰ পঢ়িছিলোঁ আপুনি কৈছিল যে অনুৰাধাৰ দেশ পঢ়ি কেইবাজনো সাহিত্যিকে আপোনাক কৈছিল যে উপন্যাস লিখিলেও আপুনি আচলতে এজন কবিহে তেওঁলোকে কিয় তেনেকৈ কৈছিল আপুনি কি ভাবিছে যে সেইটো কোৱাৰ কি কথাটো মানে অনুৰাধাৰ দেশৰ ভাষা অনুৰাধাৰ দেশৰ বৰ্ণনা সেইটো পঢ়ি পেলাই কৈছিল নে মানে অন্য ধৰণে ভাবিছিল ছাৰ সেই কথা
নাই তেনেকুৱা নহয় বেচিকেলি কি হয় মোক প্ৰথম আহিতে কৈছিলে ৰবীন্দ্ৰ বৰা আলিঙে কবি আছিলে যে প্ৰথম আহি গুৱাহাটীত লগ পাইছোঁ তেখেতে কৈছিলে মানে কোনোবা এখন সভাতে কৈছিলে যে অনুৰাধা দেশ আচলতে এখন কবিতা সেইটো কৈছিলে দুটা কথাৰ কাৰণে কয় যে কবিতাৰ লগত আমি কি হয় যাতে কাব্যিক ভাষা এটা আমি বিচাৰোঁ ব্যঞ্জনা থকা তেনেকুৱা বিচৰাটো বা ৰূপকাত্মক আমি তেনেকুৱা ধৰণৰ কথাবিলাক আমি কবিতাৰ মাজত সাধাৰণতে দেখা পাওঁ আৰু আৱেগৰ যিটো গভীৰতা আৱেগৰ গভীৰতাটো আমি কবিতাত দেখা পাওঁ সেইবিলাক বস্তু মানে উপন্যাসতে তেনেকুৱা ধৰণে বৰ্ণনা হৈছে তুমি যদি সাধাৰণতে যিটো বৰ্ণনা থাকে মই অন্য ৰচনাবিলাকতো মই সেই ষ্টাইলটো সাধাৰণতে মই মেইনটেইন কৰিবলৈ সদায় চেষ্টা কৰোঁ যে তাত মানে এটা সূক্ষ্ম দৃষ্টিভংগী এটা থাকিব লাগিব এটা হ'ল মানে গভীৰতা থাকিব লাগিব আৰু এইটো আৱেগৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হ'ব নালাগিব মানে মই ৰচনাবিলাকতো মোৰ তেনেকুৱা এটা কথা থাকে আৰু মোৰ উপন্যাসখনতো তেনেকুৱা এটা বস্তু এটা আছে এটা কাব্যিক ব্যঞ্জনা আছে আৰু মোৰ যদি তুমি গদ্যবিলাকো চোৱা অন্য গদ্যবিলাকো অনুৰাধাক মই বাদ দিছোঁ সাধাৰণ ৰচনাবিলাক তাতো এটা কিন্তু কাব্যিক ব্যঞ্জনা আছে আৰু এটা সূক্ষ্ম দৃষ্টি আছে যিটো থাকে আৰু সেই সূক্ষ্ম দৃষ্টিটো সেইটোৰ কাৰণে মানুহে ক'ব খোজে বহুতে যে এইখন এখন কবিতা সেইটো বুলি ক'ব খোজে আৰু এতিয়া ছাৰ আমি দেখিলোঁ যে শেহতীয়াকৈ দেখিলোঁ যে আপুনি এবাৰ কৈছেও যে যেন কবিতাৰ বাবে খুলি দিছোঁ দুৱাৰ এতিয়া শেহতীয়াকৈ যোৱা কিছু বছৰ দেখিছোঁ যে আপুনি কবিতা বেছিকৈ লিখিবলৈ আৰম্ভ কৰিছে ছাৰ অন্যান্য আপোনাৰ যিখিনি আপোনাৰ ক্ৰিয়েটিভ ৰাইটিঙৰ এই তুলনাত আমি দেখিছোঁ এইটো ছাৰ আকৌ আপুনি কৈছে যে আপুনি প্ৰথমতে কিন্তু কবিতাই লিখিছিল আপুনি প্ৰথম যেতিয়া আৰম্ভণি আছিলে আপোনাৰ কবিতাই আছিলে কিন্তু এতিয়া দেখিলোঁ আপুনি গদ্য ৰচনাতকৈ আপুনি কবিতাত আপুনি যথেষ্ট মনোনিৱেশ কৰিছে আৰু যথেষ্টখিনি আপোনাৰ হেৰি হৈছে আপোনাৰ কবিতাৰ এই আপুনি আমাৰ ছ'চিয়েল মিডিয়াত লিখা কবিতাৰে আপোনাৰ কবিতাৰ কিতাপো প্ৰকাশ পাইছে এই কবিতাৰ প্ৰতি আপুনি এতিয়া কবিতা লিখিবলৈ লোৱাৰ ছাৰ কাৰণটো কি কেইবাটা কথা এতিয়াতো মই 4 নম্বৰ কবিতাৰ কিতাপ অলৰেডি পাণ্ডুলিপি ৰেডি হৈ আছে 3খন কবিতাৰ কিতাপ মোৰ ওলাই গ'ল আৰু গোটেইখিনি আচলতে কবিতা মই আলোচনী বা কাকতত তেনেকৈ দিয়াই নাই গোটেইখিনি মই ফেচবুকতে দিয়া এই কবিতাবিলাক কবিতা মই কিয় লিখিলোঁ সেইটো কথা সাধাৰণতে কবিতা মানুহে কেতিয়া লিখে যে যৌৱনত লিখা বুলি কয় সাধাৰণতে সদায় কৰা হয় যে যিবিলাক লিখকে যৌৱনত এটা কবিতা লিখা নাই তেওঁ মানে কবি নহয় মানে মানুহে নহয় যেন এনেকুৱা ধৰণৰ এটা ধাৰণা থাকেতো যে এটা বয়সত মানুহে কবিতা লিখিবই লাগিব এইকাৰণে কোৱা হয় যে সেইখিনি সময়ত বেছিভাগ কবিতা আছিলে প্ৰেম সম্পৰ্কীয় আৰু এটা আৱেগিক সাংঘাতিক এটা আৱেগৰ তীব্ৰতা আছিলে সেইটোৰ কাৰণে সেইখিনি বয়সত মানে কবিতা লিখিবলৈ মানুহে বাধ্য বুলি কোৱা হয় সেইটো কথা কিন্তু আজিকালি কি হৈছে কবিতাৰ কথাবিলাকো সলনি হৈছে আৰু মই ভাবোঁ যে কবিতাৰে খুব এটা বস্তুৰ মানে এটা সাৰাংশ বা জীৱনৰ এতিয়া আমাৰ জীৱনৰ বহুত অভিজ্ঞতা হ'ল জীৱনততো বহুত কিবাকিবি কৰি এইটো বয়সত আহিলোঁতো গতিকে জীৱনৰ বহুত অভিজ্ঞতা হ'ল কিন্তু এতিয়া অভিজ্ঞতাবিলাক তুমি বৰ্ণনা কৰি থাকিবৰ দৰকাৰ নাই কেনেকৈ হ'ল কি হ'ল তুমি গৈ গৈ এনেকুৱা এটা বিন্দুত উপনীত হোৱা নহয় যে তুমি এটা চেণ্টেঞ্চতে যেন চব কথা কৈ দিব পাৰা জীৱনৰ আৰু সেই কামটো মানে খুব মানে কবিতাই কৰিব পাৰে সূক্ষ্ম গভীৰ কিন্তু এখন বিশাল বস্তু এটা অনুভৱ এটা সামৰি লৈছে খুব মানে সংক্ষেপে সামৰি লৈছে মই ভাবোঁ সেইটো কৰিবৰ কাৰণে কবিতাতকৈ অন্য বস্তু একো নাই মানে যিটো এই আমাৰ কয় যে লেছ ইজ মোৰ বা যিটো স্বল্পায়িত বিস্তৃতি যিটো কথা তেনেকুৱা ধৰণৰ বিন্দুতে সিন্ধুৰ নিচিনা মানে বাক্য হয়তো 3টা বা 4টা আছে কিন্তু 3টা 4টা তুমি এক্সপাণ্ড কৰি যদি লাহে লাহে গৈ থকা নহয় তে পৃথিৱীৰ বহুত কথা বহুত তোমাৰ দৰ্শন থাকিবা দেখিবা হয়তো বহুত কাহিনীৰ পৰা আহিব হয়তো মহাকাব্যত কিছুমান চেতনা আহিব গোটেইবিলাক আহি সেই 3টা বা 4টা শব্দ বা 3টা বা 4টা শব্দতে হয়তো মানে থুপ খাইছে আৰু আমাৰ জীৱনটো আচলতে এটা সময়ত আহি তেনেকুৱা লাভ হয় জীৱনৰ বহু অভিজ্ঞতা হৈছে কিন্তু তাৰ সাৰাংশটো কম নহয় জানো কিন্তু সেই সাৰাংশটো আজি যদি মই প্ৰকাশ কৰিব লাগে মই খুব চুটি কথাৰে প্ৰকাশ কৰিব লাগিব আৰু এটা ঘনত্ব থাকিব এটা গভীৰতা থাকিব লাগিব সূক্ষ্ম দৃষ্টি থাকিব লাগিব আৰু সেই বস্তুটো মোক দিয়ে কবিতাই সেইকাৰণে মই ভাবোঁ যে সেইকাৰণে মোৰ কবিতাটো অন্যতকৈ মই নিজে দাবী কৰা উচিত নহয় কিন্তু মই নিজে ভাবোঁ যে মোৰ কবিতাটোত সেইকাৰণে এটা বেলেগ ধৰণৰ পৰিপক্কতা আছে অন্ততঃ চিন্তাৰ পৰিপক্কতা আছে বুলি এইকাৰণে ভাবোঁ যে মই পৰিণত বয়সত লিখিব আৰম্ভ কৰিছোঁ যিখিনি সময়ত তুমি মোটামুটি তোমাৰ চিন্তাবিলাকৰ যিটো অস্থিৰতা থাকে খামখেয়ালি থাকে সেইবিলাকৰ পৰা লাহে লাহে মসৃণ হৈ গৈ থাকেতো বয়সৰ লগে লগে মানুহবিলাকৰ তুমি এটা স্থিৰ সিদ্ধান্তত জীৱন সম্পৰ্কৰ এটা উপনীত হয়
যিকোনো এটা বিষয়তে গতিকে সেই তেনেকুৱা এটা বয়সত মই উপনীত হৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ মই কবিতা খুব সক্ৰিয়ভাৱে লিখিছোঁ 65 বছৰ পিছত এইটো মানে আচৰিত কথা সাধাৰণতে কোনো ৰাইটাৰ নাথাকে সাধাৰণতে 65 বছৰত লিখিবলৈ বাদ দিয়ে এতিয়া আকৌ কবি আছিলোঁ কাৰণে বছৰত এটা কবিতা লিখিলে আৰু যে এসময়ত কবি আছিলে সেইকাৰণে লিখে তেনেধৰণে লিখে বা 2 বছৰ পিছত কিতাপ এখন ওলাইছে কিন্তু 65 বছৰ পিছত মই কিজানি প্ৰত্যেক দিনে এটাকৈ কবিতা লিখিছোঁ সেইটো আগতে কৰা নাই আৰু সেইটো আমাৰ গল্প লিখাই যে হেৰি কৰিছিলে মই শিলভদ্ৰ তেখেতে 40 বছৰ পিছত গল্প লিখা বুলি লিখিবলৈ আৰম্ভ কৰিছে বুলি কয় সেইটো কিন্তু মই 65 বছৰ পিছত সক্ৰিয়ভাৱে কবিতা লিখিব আৰম্ভ কৰিছোঁ তাৰ আগতে কৰিছিলোঁ সৰুতে লিখিছিলোঁ 2-এটা কেতিয়াবা কিন্তু সেইখিনি সময়ত যিটো মোৰ কবিতা লিখি এটা সূক্ষ্ম গভীৰ কিবা এটা বুজাবৰ তাৰণা আছিলে সেইটো নাছিলে যে কবিতা এটা লিখিছোঁ কাগজত ওলাইছে নামটো ওলাইছে ভাল লাগি যায় তোমাৰ সেইটো বয়স তেনেকুৱাহে আৰু নহয় জানো কিবা এটা তুমি লিখিছা সেইটো লিখি পেপাৰলৈ পঠাই দিছা তোমাৰ নামটো ওলাইছে চবে পঢ়িছে অমুকে কবিতা এটা লিখিছে গতিকে আজিৰ তেনেকুৱা ধৰণৰ যিটো মোৰ জীৱনৰ গভীৰ যিটো সাৰাংশ বা পৃথিৱী সম্পৰ্কে মোৰ যিটো বোধ বা চেতনা জাগি উঠিছে বা যিটো কথা মই বুজিছোঁ সমাজ সম্পৰ্কে সেইটো কথা মই ভাবোঁ কবিতা আটাইতকৈ সুন্দৰ মাধ্যম বুলি মই ভাবোঁ তুমি দৰকাৰ হ'লে তাক বহলাই গৈ থাকিব পাৰা আৰু সেইটো কাৰণে ছাৰ আপুনি কবিতা সম্পৰ্কত কৈছে যে আপুনি জটিল দুৰ্বোধ্য এইখিনিৰ আপুনি এক প্ৰকাৰ বিৰোধিতাই মই এতিয়াই মই ভাবোঁ যে এতিয়া ভাবোঁ যে বহুত জীৱনটো বৰ বেছি মানুহে জটিল কৰি তোলে এই কবিতাবিলাক বহুত বেছি জটিল অনাৱশ্যকভাৱে কৰে মই সেইটো কথাটো বিশ্বাস কৰোঁ সেইকাৰণে মোক আনন্দ বৰমুদে মোৰ কবিতা সম্পৰ্কে এটা মন্তব্য দিছিলে তেখেতে যে দেৱ চৌধুৰীয়ে সৰল কবিতাৰ এটা আন্দোলন আৰম্ভ কৰিছে আৰু মই সঁচাকৈ সেই আন্দোলনটো মই আৰম্ভ কৰিব খুজিছোঁ মই এটা মানে মই বুজাওঁ যে মই যদি কিবা এটা লিখিছোঁ এইকাৰণে লিখা নাই যে মোক খুব এটা সাংঘাতিক মানুহে ডাঙৰ বুলি ভাবক নহয় জানো কিন্তু মই যাৰ কাৰণে লিখিছোঁ কিন্তু কিবা এটাতো পাব লাগিব কিবা এটাতো উপলব্ধি কৰিব লাগিব প্ৰথম কবিতা এটা তুমি প্ৰথম অৱস্থাতে পঢ়ি বুজিব লাগিব বুলি কথা নাই তুমি বুজি নাপাব পাৰা তাত বহুত হেৰি থাকে চিত্ৰকল্প থাকে বা তেনেকুৱা ধৰণৰ বস্তুবিলাক থাকেতো এই তৎক্ষণাত তুমি বুজি নোপোৱা কিন্তু পঢ়ি থকাৰ পিছত তোমাৰ এটা কৌতূহল হ'ব লাগিব যে তুমি আকৌ এবাৰ পঢ়ো নিশ্চয় ইয়াত কিবা এটা আছে সেই ভাৱটোতো তোমাৰ মনত খেলিব লাগিব নহয় সেইটো প্ৰথম কথা তাৰপিছত তুমি দ্বিতীয়বাৰ পঢ়িবা তৃতীয়বাৰ পঢ়িবা নতুন নতুন তাৰ অৰ্থ ওলাই থাকিব কিন্তু প্ৰথমে যদি এনেকুৱা ধৰণৰ এটা অদ্ভুত কিবা এটা বনাই দিয়া যে মাথা মুণ্ডই একো বুজি নাপায় সেইটো আঁচৰাই দিয়ে সেই কবিতা পঢ়ি কি হ'ব একো লাভ নাই তেনেকৈ বহুত পঢ়ুৱৈ আঁতৰি গৈছে সেইটোৱে লেখকৰ একো লাভ নাই লেখকৰ লাভ হৈছে কি সাংঘাতিক কিবা বহুত উচ্চ স্তৰৰ কবিতা লিখে বুলি এটা ভাৱমূৰ্তি এটা হৈছে তাৰ বাহিৰতো একো হোৱা নাই সমাজৰ একো লাভ হোৱা নাই পঢ়ুৱৈৰ একো লাভ হোৱা নাই তুমি আল্টিমেটলি লেখাৰ জৰিয়তে পঢ়ুৱৈক কিবা এটা দিব বিচাৰিছাতো সমাজখনক কিবা এটা দিব বিচাৰিছা তুমি ভাবিছা যে তোমাৰ ওচৰত কিবা এটা আছে যাৰ জৰিয়তে মানুহৰ জীৱনটো অলপমান ভাল হ'ব সুন্দৰ হ'ব সমাজখন এখন কিবা এটা ভাল হ'ব এটা উত্তৰণৰ দিশে যাব কিন্তু তাৰ যদি একো প্ৰভাৱে নাই সেই লেখাখিনি অকল তোমাক অকল লেখক হিচাপে স্বীকৃতি দিলে তাৰ বাহিৰতে একো নহয় গতিকে তাৰ অৰ্থ কি লাগিলে একো অৰ্থ নাই সেইকাৰণে মই ভাবিছোঁ যে তোমাৰ সৌন্দৰ্য থাকিব লাগিব কবিতাটো আৰু এনেকুৱা নহয় যে তুমি এটা পঢ়া কষৰ নিচিনা সৰল হ'ব লাগিব সেইটো নহয় সৰলতাৰ এটা সৌন্দৰ্য আছে সেই সৌন্দৰ্য বা কবিতাৰ এটা সৌন্দৰ্য আছে সেই সৌন্দৰ্যটো অক্ষুণ্ণ ৰাখি এটা শিল্পৰ ৰূপত তুমি ভাৱখিনি ক'ব পাৰিব লাগিব কবিতাৰ জৰিয়তে কিন্তু অনাহক জটিল বা ব্যঞ্জনাময় কৰাৰ কোনো দৰকাৰ নাই সেইটো আপুনি তেনেকৈ ব্যক্তিগত উপমাটো ব্যঞ্জনাটো দিব নালাগে ব্যক্তিগত চিত্ৰকল্প সেইটো দিলেতো আৰু বেছি মানে জটিল হৈ যায় কাৰণ তুমিয়ে ভাবিছা তেনেকৈ কিন্তু তুমি যে তেনেকৈ ভাবিছা সেইটো উদাহৰণ নাই সেইটো যদি পঢ়ুৱৈ বুজাব নোৱাৰে তেনেকৈ নুবুজিব মানুহে তুমি সাঁকো এখন পঢ়ুৱৈৰ লগত বনাব গৈছা কিন্তু এইটো এনেকুৱা জটিলতাৰে তুমি সাঁকোখন দেখোন ভাঙিয়ে দিছা নহয় জানো প্ৰাচীৰে তুমি এটা নিৰ্মাণ কৰি আমাৰতো সাহিত্যৰ কি হয় যে পঢ়ুৱৈ আৰু লেখকৰ মাজত এখন সাঁকো নিৰ্মাণ কৰিবলৈ তাৰ সলনি তুমি যদি এটা প্ৰাচীৰ নিৰ্মাণ কৰা তেতিয়াহ'লে সেই সাহিত্যৰ কি অৰ্থ থাকিলে ছাৰ মই অন্য এটা বিষয়লৈ আহিব খুজিছোঁ অকণমান এইটোৰ পৰা আঁতৰি পেলাই যে আমি দেখি আহিছোঁ যে যোৱা বেছ কিছু বছৰ ধৰি যে সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত আপুনি যথেষ্ট সক্ৰিয় আপুনি বিভিন্ন বিষয় সাহিত্য সংস্কৃতি সমাজ ধৰ্ম আনকি ৰাজনৈতিক বিষয়তো আপুনি বেছ সক্ৰিয়তাৰে আপুনি টিপ্পনী দিয়ে বা আপুনি মানে পাঠকসকলৰ লগত আপুনি কনভাৰ্চেশ্যনতো অংশ লয় তেওঁলোকৰ লগত হেৰি কৰে
মই আগৰ যিখিনি সময় সেইখিনিত আপুনি ঘাইকৈ বাতৰি কাকত আলোচনী এইবিলাকতে লিখিছিলে তো এই ছ'চিয়েল মিডিয়াত লিখা আৰু সেই লিখাটোৰ মাজৰ পাৰ্থক্যটো আপুনি ছাৰ কেনেকৈ অনুভৱ কৰে তো মই ভাবোঁ যে ছ'চিয়েল মিডিয়াটো বহুত বেছি গণতান্ত্ৰিক ইয়াত এটা আভিজাত্য আছে এই ছপা মাধ্যমত এটা আভিজাত্য আছে সকলোৱে তাৰ লগত আলোচনাত লিপ্ত হ'ব নোৱাৰে মই কিবা এটা উচ্চ আসনৰ পৰা কিবা এটা লিখিছোঁ ছপা হৈছে তোমাৰ মনত এটা কিবা এটা খেলাইছে তুমি হয়তো কিবা এটা সন্তুষ্ট নহয় আৰু তুমি হয়তো ভাবা যে কিবা এটা কথা তাতে ঠিককৈ কোৱা নাই কিন্তু সেইটো কথা নোকোৱাকৈ থাকি গৈছে কাৰণ মানুহৰ ইমান সময় নাই যে সকলো মানুহতো লিখক নহয় জানো যে তেওঁ সেইটোক লৈ এখন ৰচনা লিখিব আৰু সেইখন ৰচনা লিখিলে কোনোবাই যে পাব্লিছ কৰিব তাৰ কোনো কথা নাই গতিকে সাধাৰণ মানুহখিনি বিচ্ছিন্ন হৈ যায় এই আলাপ আলোচনাত যিটো সমাজত হ'ব লাগে নহয় অংশগ্ৰহণ কৰি হ'ব লাগে সেইটো তাৰ পৰা ছপাৰ ক্ষেত্ৰত মানে এইটো বিচ্ছিন্ন মাছ ইনভলভমেণ্ট যিটো হ'ব লাগে নহয় সেইটো বস্তু নহয় এটা সময়ত সেইটো আছিলে যে লেখকজনে চব কথা জানিছিলে আৰু সাধাৰণ মানুহে একো নাজানিছিলে তেনেকুৱা এটা ভাৱধাৰা কথা আছিলে আৰু সাধাৰণ মানুহখিনিও লেখকলৈ বাট চাই আছিলে যে তেওঁ কিবা এটা গুৰুত্বপূৰ্ণ কথা ক'ব আৰু আমি শুনিম আৰু তেনেকুৱা ধৰণৰ কথা এটা আছিলে কিন্তু আজিকালি এনেকুৱা নহয় আজিকালি মানুহখিনি সকলো মানুহ শিক্ষিত যিখিনি মানুহে লেখা পঢ়া কৰে তেওঁলোকৰ মানে বুদ্ধিবৃত্তি আছে বস্তু এটা চিন্তা কৰিব পাৰে আৰু নিলিখিলেও তেওঁলোকে বিভিন্ন মাধ্যমৰ জৰিয়তে বিভিন্ন কিতাপ পঢ়িছে বা সমাজৰ কথা জানে পৃথিৱীৰ কথা জানে গতিকে তেওঁলোকৰ যিটো ভিউ মতামত সমাজ সম্পৰ্কে জীৱন সম্পৰ্কে তাৰ এটা গুৰুত্ব আছে কিন্তু সেই গুৰুত্বটো যদি লেখক নহয় কেতিয়াও ছপা মাধ্যমত প্ৰকাশ নাপায় নহয় জানো কিন্তু তোমাৰ যদি ছ'চিয়েল মিডিয়া হয় সেই মানুহজনে তৎক্ষণাত দিব যে আপুনি এইটো লিখিছে কিন্তু আমি এনেকৈ ভাবোঁ বা যিয়ে নহওক তেওঁৰ মতামতটো বেলেগ এটা মানে পাৰচেপশ্যন জীৱন সম্পৰ্কে আহি পৰিলে কিন্তু সেইটো ছাৰ অসম্পাদিতৰ ওপৰত আৰু অসম্পাদিতৰ ওপৰত দুটা কথা আছে মই ভাবোঁ দেই যে অসম্পাদিতৰ ওপৰত অহাটো একো বেয়া কথা নহয় যদি সেইটো তাত শালীনতা থাকে আৰু সম্পাদিতটো মই ভাবোঁ বেছি লেছ ডেম'ক্ৰেটিক এতিয়া কাকত এখন সম্পাদক মইতো নিজে সম্পাদক কৰিছোঁ সম্পাদক মানে কি মোৰ পাৰচেপশ্যনটোতে মই দিলোঁ তাত বেছিতো মই একো সম্পাদনা নকৰোঁ বেছি সম্পাদনা সেইটোৱে কৰোঁ যে মোৰ চিন্তাধাৰাৰ লগত প্ৰাণজিতে লিখা নাই এইটো লেখনি নালাগে ইয়াতে আমাৰ বেছিভাগ সম্পাদনা তুমি যদি আলোচনী বা কাকত যদি চাব যোৱা সম্পাদনা গতিকে সেইটো সম্পাদনা কিবা ভাল কৰে নেকি সমাজত একো ভাল নকৰে এইটো সম্পাদনাৰে কি হয় যে তুমি এচাম চিন্তাধাৰাক সমাজখনৰ পৰা আঁতৰাই ৰাখিলা তুমি আগতে এটা সময়ত হৈছিল যে অমুক পেপাৰখনত লিখিব লাগিলে এনেকুৱা ধৰণৰ লিখা লিখিব লাগিব কিয় এনেকুৱা ধৰণৰ লিখা লিখিব লাগিব কাৰণ সম্পাদকৰ চিন্তাধাৰাটো এইটো মানে সম্পাদকৰ চিন্তাৰ মিলাই দিছে গতিকে সেইখনতে সেই সম্পাদনাৰে কিবা লাভ হ'ল জানো সেইটো লোকচানহে হ'ল আমি এতিয়া কি বিচাৰিছোঁ যে সমাজখন বা পৃথিৱীখন আগবাঢ়ি যাওক সকলো মানুহৰ চিন্তাৰ সমন্বয়ত সেইটোহে আমি বিচাৰিছোঁ এতিয়া আৰু আমি এতিয়া ভাবি লৈছোঁ যে সকলোকে এটা পাৰচেপশ্যন এজন লেখকে যিটো মানে সমাজ সম্পৰ্কে ধাৰণা দিব সেইটো তেওঁৰ নিজৰ এটা মতামত কিন্তু সেই মতামতটো মোৰো আছে মই নিলিখিলোঁ কিন্তু এইটো কেতিয়াবা ৰিস্কি নহয়নে কাৰণ ৰিস্কি এই ক্ষেত্ৰতে হয় যে বহুত সময়ত এটা যে ট্ৰলিং বা যিটো তুমি ট্ৰল বুলি কোৱা বা কিবা এটা কোৱা নহয় সেই ট্ৰললৈ বহুতে ভয় কৰে সেইকাৰণে নিজৰ মতামতটো দিব নোখোজে আৰু কেতিয়াবা কি হয় যে ট্ৰলটো এটা প্ৰপাগেণ্ডা হয় সেইটো হয় আৰু বাকী এইটো শালীনতাটো মই বাদ দিছোঁ সেইটো এটা বেলেগ ছাবজেক্ট কিন্তু শালীনতাৰ মাজত থাকিও কিছুমানে প্ৰপাগেণ্ডা চলায় মিছা প্ৰপাগেণ্ডা যিটো তোমাক নিজৰ কথাটো এষ্টাব্লিছ কৰিবৰ কাৰণে এটা প্ৰপাগেণ্ডা চলায় যিটো ছপা মাধ্যমত ইমান নাথাকে ছপা মাধ্যমত তেতিয়া থাকে যেতিয়া সম্পাদকৰ ৰিলেশ্যন থাকে সেইটোৰ লগত তোমাৰ চিঠিখন আজি নিদিয়ে পিছদিনা দিব তোমাৰ চিঠিখন প্ৰথম পৃষ্ঠাত নিদিয়ে একদম লাষ্টত দিব সেইটো সম্পাদকে সেই পলিটিক্সটো খেলিব পাৰে নহয় জানো গতিকে সম্পাদকে সেইটো নকৰা নহয় বহুত সম্পাদক আছে সেই ৰাজনীতিটো কৰে কোনটো বস্তু গোটাই দিব কোনটোত প্ৰপাগেণ্ডা চলাব সেইটো কৰে তেওঁলোকে কিন্তু তেওঁলোকৰতো অলপমান সীমিত ইয়াত সেইটো মানে বহুতেই কৰিব পাৰে কিন্তু বহুতে কৰিলে এটা লাভ আছে মই ভাবোঁ তাত এটা গ্ৰুপৰ মাজত এইটো ৰেষ্ট্ৰিক্টেড হৈ থাকিব নোৱাৰে সেইটো এটা মানে এটা গুড পইণ্ট যে এটা গণতান্ত্ৰিক চেতনা আহিছে যে মোৰ ছাপ'জ মই কিবা এটা লিখিলোঁ তাত 20 জনে লিখিলে কিবা এটা মোৰ এগেইনষ্টতে লিখিলে বা সাংঘাতিক ফৰে লিখিলে খুব ফৰে লিখিলে বাৰু
ফয়ে লেখাৰ পিছত কিন্তু তাত আকৌ 10জনে কিন্তু বেলেগকৈ লিখাৰ এটা সুবিধা পাব গতিকে এই সংখ্যাটো কম হ'ব পাৰে সংখ্যাটো কম হ'ব পাৰে কিন্তু লিখাৰ এটা সুবিধা হ'ব আৰু মোৰ তাত যদি সুবিধাটো নাপায় নিজৰ ৱালত গৈ লিখিব পাৰিব গতিকে তাৰ জৰিয়তে সমাজৰ এটা গণতান্ত্ৰিক এটা পদ্ধতিৰ মাজেৰে গৈ সমাজত এটা চিন্তা চেতনা গঢ় লৈ উঠিব গতিকে মই ভাবোঁ ভৱিষ্যতত এইটো বস্তু বেছি গুৰুত্বপূৰ্ণ হৈ আহিছে আৰু সেইকাৰণে আজিকালি ছপা মাধ্যমৰ ওপৰত গুৰুত্ব কমি গৈছে স্যাৰ এই ট্ৰলৰ কথাটো মাজতে ওলাল আমি মাজতে দেখিলোঁ যে আপোনাৰ কেইবাটাও লেখাক লৈ পেলাই বিশেষকৈ মই দুটামান দেখিছোঁ যে বাতৰি কাকততে লিখিছে আপুনি কিন্তু সেইটো ছপা মাধ্যম ইয়াত ছ'চিয়েল মিডিয়া দিয়াৰ লগে লগে সাংঘাতিক ট্ৰল হৈছে মানে আপোনাৰ এই হেৰিটো মই জানিব খুজিছোঁ কাৰণ সেইখিনি সময়ত মই দেখিছোঁ আপুনি কেইবাবাৰো লিখিছে যে শালীনতা বজাই ৰাখক এনেকুৱা ধৰণৰ কথাটো তো সেই সময়ত আপোনাৰ খুব বেয়া নালাগেনে যে তেওঁলোকে আপোনাৰ নীতিটোৰ বা আপুনি কোৱা কথাখিনি বিৰুদ্ধাচৰণ কৰি এই ধৰণৰ এটা হেৰি জাপি দিবলৈ যত্ন কৰে সেইটো কথা দুটা কথা তুমি কি উদ্দেশ্যৰে লিখিছা সেইটো সম্পৰ্কে ক্লিয়াৰ হ'ব লাগিব কিছুমান লেখকৰ উদ্দেশ্য থাকে এইটো মই অন্তত নিজে সেইটোৰ পৰা মুক্ত বুলি ভাবোঁ যে মোৰটো ভাল এইটো মই এটা কাৰেক্ট ডিচিশ্যন কৰিছোঁ আৰু এইটো সকলোৱে মানিব লাগিব সেইটো উদ্দেশ্যৰে যদি মই লিখোঁ তেতিয়া সেই মানুহজন হাৰ্ট হ'ব আগতে কিন্তু মোৰ সেইটো উদ্দেশ্য নহয় মই মাত্ৰ এইটোৱে ক'ব খোজোঁ যে সমাজ সম্পৰ্কে মোৰ এটা ধাৰণা আছে বা যিকোনো বিষয়বস্তুৰ এটা সম্পৰ্কৰ এটা মোৰ ধাৰণা আছে আৰু মোৰ ধাৰণাটো এইটো কাৰণত মই যুক্তিপূৰ্ণ বুলি ভাবিছোঁ বা এইটো বেকগ্ৰাউণ্ডৰ পৰা এইটো গঢ় লৈ উঠিছে সেইখিনি কথা মই লিখিম কিন্তু তেনেকৈ তোমাৰো ধাৰণা থাকিব পাৰে গতিকে সেই ধাৰণাটোক মই সন্মান কৰিব লাগিব ৰেচপেক্ট কৰিব লাগিব সেইকাৰণে মই কৈছোঁ যে আকোৰগোজ হ'ব নালাগিব আকোৰগোজ হ'ব নালাগিব মোৰ ধাৰণাটোক মই আকোজ কৰোঁ নহয় মোৰ ধাৰণাটো ফেচবুকত এইকাৰণে লিখি দিছোঁ যে মইতো ধাৰণাটো উলিয়াই দিছোঁ মই এনেকৈ কাৰণত যিটো মানে ভাল বুলি ভাবিছোঁ তোমালোকে যদি বেয়া বুলি ভাবিছা তুমিতো এইটো কোৱা এইটো মই এনকাৰেজ কৰোঁ মানুহক আৰু তোমাৰ যদি সঁচাকৈ বেয়া বুলি কোৱা মই যদি তোমালোকৰ কনভিন্স হওঁ আই উইল একচেপ্ট ইট মোৰ তাত ইগোটো একো নাই মোৰ লেখাটোৰ কাৰণে গতিকে মই একচেপ্ট ইট এইটো কিয় একচেপ্ট নকৰিম বা এনেকুৱাও হ'ব পাৰে যে মোৰ ধাৰণাটো যিটো আছে তোমাৰ ধাৰণাটো যিটো আছে সেই দুইটাৰ পৰা মিলি এটা তৃতীয় ধাৰণা এটা ওলাব পাৰে যিটো সমাজৰ কাৰণে বেছি উপকাৰ হ'ব পাৰে নহয় জানো আৰু ডেট উই শুড এনকাৰেজ না মই সেইটো ধৰণে লিখোঁ তেনেকুৱা ধৰণৰ মানসিকতাটো থাকিলে এই ট্ৰলটো মানে সেইকাৰণে তুমি চাবাচোন বেছিভাগ ট্ৰলতে মই সিহঁতৰ লগত এনে চুপতি মাৰি থাকোঁ টোপৰ যদি তুমি যদি চাবা নহয় মোৰ ট্ৰলবিলাকৰ মই তেনেকুৱা ধৰণে মই অকণমান ধেমেলীয়া ওলতে মই কথাবিলাক লিখি থাকোঁ আৰু মোৰতো মিছা হৈ যাওক মিছা বুলি প্ৰমাণ কৰিলে মোৰ একো নাই সেইটো কথা আৰু সেইটো মোৰ মানে মই নিজৰ এটা ধাৰণাই মই ধাৰণাটো আৰু মোৰ যেনেকৈ পাৰ্চেপশ্যন আছে চবৰে পাৰ্চেপশ্যন থাকিব পাৰে গতিকে তাতেনো মই বাধা দিম কিয় বাধা দিব যাম যে মোৰটোৱে পাৰ্চেপশ্যনটোৱে তুমি ল'ব লাগিব বুলি তেনেকুৱা ধৰণৰ কথা ছাৰ মই অকণমান আগতে ক'লোঁ যে আপুনি ছ'চিয়েল মিডিয়াত লিখা কবিতাক লৈ কবিতাৰ সংকলন ওলাইছে মই জানিব পাৰিছোঁ যে আপুনি অকল ছ'চিয়েল মিডিয়াত লিখা লেখাক লৈ পেলাই আপুনি আৰু 2খন কিতাপ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে আগতে যিখিনি ছাৰ হেৰি হ'ল যিখিনি আপুনি ছ'চিয়েল মিডিয়াত লিখিছিল সেইখিনি আকৌ আপুনি ছপা কিতাপ হিচাপে উলিয়াই দিলে আগতে ছাৰ এনেকুৱা আছিল যে আপুনি হয় বাতৰি কাকত বা আলোচনীত লিখিছে সীমিত সংখ্যক পাঠকে পঢ়িছিলে তেনেকুৱা আছিল বা কিছুমান আপুনি কেতিয়াও ক'তো নিলিখা লেখাৰে হেৰি কৰিছিলে এতিয়া যিখিনি কিতাপ ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত এই কিতাপখিনিৰ প্ৰতি পাঠকৰ সঁহাৰি কিমান কাৰণ তেওঁলোকে অলৰেডি বহুতে পঢ়িছে ছ'চিয়েল মিডিয়াত এইখিনিৰ প্ৰতি সঁহাৰি কেনেকুৱা ছাৰ দুটা কথা ভাবোঁ যে আমি ছ'চিয়েল মিডিয়াত সাধাৰণতে কোনবিলাক কথা লিখোঁ মোৰো 3খন কবিতা কিতাপ ওলাই গৈছে এখন আছে বুলি ক'লোঁ গোটেইখিনি ছ'চিয়েল মিডিয়াৰ কবিতা গতিকে মোৰ কবি হিচাপে যদি মোৰ কিবা পৰিচয় আছে আলোচনী বা সাহিত্যৰ লগত মানে ছপা মাধ্যমৰ লগত বিশেষ সম্পৰ্ক নাই ছ'চিয়েল মিডিয়াৰ লগত সম্পৰ্ক আছে আৰু এতিয়া মই যি 2খন মানে গদ্যৰ সংকলন কৰিব গৈ আছোঁ সেই 2খনৰ পৃষ্ঠা সংখ্যা প্ৰায় 1000 পৃষ্ঠা হৈছে মোৰ এখনৰ প্ৰায় 600 পৃষ্ঠা এখনৰ প্ৰায় 400 পৃষ্ঠা 2খন বেলেগ বেলেগ ওলাব তাৰপৰা ভাগ কৰিছোঁ বিষয় হিচাপে ভাগ কৰি লৈছোঁ সেইকাৰণে 2খন কিতাপ প্ৰকাশ পাব তাত দুটা কথা আছে যে এটা হ'ল আমি সমসাময়িক কথাবিলাক লিখোঁ ফেচবুকত মই যদি আজি এটা পোষ্ট দিওঁ এটা হয়তো এটা হ'ব পাৰে যে এটা সাৰ্বজনীন এটা জীৱন সম্পৰ্কে কিবা এটা দিলোঁ বা ব্যক্তিগত ঘটনা এটা দিলোঁ সেইটো এটা হ'ল কিন্তু মষ্ট অফ দ্য পোষ্ট যদি তুমি চোৱা তুমি জীৱনৰ আজিৰ সমাজত কি ঘটি আছে তাৰ ওপৰত তোমাৰ মতামত সেইবিলাকে বেছি পোষ্ট হয়তো কাৰেণ্ট ইভেণ্ট যিটো হয় গতিকে সেইটো যে হৈ গ'ল মই সদায় কওঁ যে ছ'চিয়েল মিডিয়াৰ পোষ্টটো মোৰ কাৰণে এটা ডায়েৰী কিন্তু এইটো গোপন ডায়েৰী নহয় ডায়েৰী এটা যেতিয়া হয় মই ব্যক্তিগত জীৱনৰ গোপন কথাবিলাক তাত লিখি থওঁ কিন্তু এইখন সামাজিক ডায়েৰী
কিন্তু সামাজিক ডায়েৰী হ'লে অকল মোৰ ব্যক্তিগত জীৱনৰ ডায়েৰীও নহয়, গোটেই সমাজখনৰ পৃথিৱীৰ চিন্তাধাৰা মই তাতে প্ৰত্যেক দিনৰ পোষ্টতে ৰিফ্লেক্ট কৰিছোঁ। তাৰমানে সেই কিতাপখন যেতিয়া সংকলন হৈ যাব যে এটা সময়ৰ ইতিহাস, আৰু সেই ইতিহাসৰ ওপৰত মোৰ ক'বলগীয়া এজন লেখক হিচাপে কিবা তাত দৃষ্টিভংগী আছিলে নেকি, সেইটো এটা থাকিব। আৰু ফেচবুকত যেনেকৈ প্ৰকাশ হৈছিলে, সংকলনত যেতিয়া যাব নিশ্চিতভাৱে একেধৰণে নাযায়। কাৰণ ফেচবুকত তুমিতো তৎক্ষণাত কিবা এটা লিখি দিছাতো, ডেইলি পোষ্ট যেতিয়া তুমি লিখিবা খুব বেছি আধা ঘণ্টা বা 1 ঘণ্টা তুমি দিনটোত শেষ কৰিবা। কিন্তু যেতিয়া তুমি কিতাপ এখন উলিয়াবা তাকে তুমি পৰিৱৰ্তিত ৰূপ এটা দিবা, পৰিৱৰ্তিত ৰূপ এটা দিব লগা হয়। এইকাৰণে দিব লগা হয়, তুমি আজিৰ ঘটনা এটা লিখিছা, ফেচবুকত সেই ঘটনাটোৰ কথা চবেই জানে যে GMC হস্পিটেলত তেনেকৈ ল'ৰা ঢুকালে, কিছু এটা ঢুকালে নহয় জানো, এইটো মৰ্মান্তিক কথা, তুমি এটা পোষ্ট দিলে। কিন্তু আজি যদি 5 বছৰ পিছত সেইটো কথা আজিৰ পোষ্টৰ নিচিনা লিখা কিতাপ এখনত, মানুহেতো গম নাপাব GMCটো কেতিয়া কি হৈছিলে, কি প্ৰসংগত বা লিখিছিলোঁ, কেনেকৈ গম পাব এইটো কথা। গতিকে পোষ্টৰ লগত সেই বস্তুখিনি তুমি কানেকশ্যনটো আনি দিব লাগিব যে এনেকুৱা এটা ঘটনা, GMCত এনেকুৱা ঘটনা এটা হৈছিলে, তাৰ প্ৰেক্ষাপটতে এইখিনি কথা কোৱা হৈছে। গতিকে তাৰ এটা সেই দিনটোৰ এটা ইতিহাস এটা থাকি গ'ল তাতে, যিটো মই ভাবোঁ এটা ভৱিষ্যতৰ কাৰণে দৰকাৰ বুলি ভাবোঁ। আৰু মই নিজেও ভাবোঁ যে মোৰ জীৱনটোক যেতিয়া মই মানে পিছলৈ উভতি চাম, যে পিছলৈ উভতি চাবৰ মন যায় ন, যিমানে তুমি বয়স বাঢ়ি যাব পিছলৈ উভতি চাবলৈ মন যায় তোমাৰ। আৰু মোৰ পিছলৈ উভতি কেনেকৈ যাম মই, এই কিতাপবিলাকে মোক সহায় কৰে, এই কিতাপবিলাকে সহায় কৰে। সেইকাৰণে যেতিয়া এই দুখন সংকলনৰ কাম মই কৰিছিলোঁ, মানে মই সঁচাকৈ ভাবিছোঁ এইবিলাক কথা মই লিখিছিলোঁ নেকি ফেচবুকত, মোৰ নিজৰে তেনেকুৱা ভাৱ আহিছে, ময়ে পাহৰি গৈছোঁ, গোটেই পঢ়ুৱৈটো নিশ্চয় পাহৰি গৈছে। মানে ইমান বিচিত্ৰ বিষয়ত ইমান প্ৰায় 1000 পৃষ্ঠাৰ কিতাপ হ'ব পৰাকৈ মই লিখিলোঁ নে, মই নিজে আচৰিত হৈ গৈছোঁ লিখি মানে দেখি মানে বহুতে ব্যক্তিগত ফটো সংৰক্ষণ কৰাৰ নিচিনাকে আপুনি সেই সময়ত আপোনাৰ যিটো ভাৱ, আপোনাৰ চিন্তা, সেইখিনি আপুনি সংৰক্ষণ কৰি গৈছে, আৰু পিছত কিতাপ কৰোঁতে সেইখিনি আপুনি পৰিৱৰ্তনৰ ওপৰত মইতো সেইবিলাকেইতো মানৱ জীৱনৰ ইতিহাস নহয় জানো। ছাৰ, মই এটা কথা সুধিব খুজিছোঁ আপোনাক। মই আপোনাৰ লগত এই অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে আমাৰ বুক বাইট ষ্টুডিঅ' সম্পৰ্কে আপোনাক কিছু কথা কৈছিলোঁ যে বুক বাইট ষ্টুডিঅ'ই আমাৰ অসমীয়া ভাষাকে ধৰি স্থানীয় ভাষাৰ যিবিলাক কিতাপ, এই কিতাপবিলাক বুকলৈ কনভাৰ্ট কৰিব খুজিছে, কৰি যিখিনি আমাৰ ডিজিটেল উপকৰণৰ সৈতে যিসকল অভ্যস্ত পাঠক তেওঁলোকে যাতে সহজতে ডিজিটেল উপকৰণ আমাৰ টেবলেট, মোবাইল ফোন এনেকুৱাত পঢ়িব পৰাকৈ সুবিধা কৰি দিব খুজিছে। যে এই বুক সম্পৰ্কে ছাৰ আপোনাৰ ধাৰণাটো কেনেকুৱা, এইটো মানে কিমান উপযোগী বুলি আপুনি এইটো ছাৰ বিবেচনা কৰে? মইতো নিজে অন্ততঃ মোৰ কাৰণে সাংঘাতিক প্ৰয়োজনীয় বুলি মই ভাবোঁ, মই নিজৰ অভিজ্ঞতাৰ পৰা ভাবোঁ। এটা কথা হ'ল যে যিকোনো নতুন বস্তুৰ প্ৰতি মোৰ এটা মানে কৌতূহল আছে আৰু মই ব্যৱহাৰ কৰিব খোজোঁ আৰু। গতিকে ইলেক্ট্ৰনিক যিবিলাক গেজেট আছে বা ডিজিটেল নতুন গেজেটবিলাক আহিছে, মই গোটেইবিলাকৰ লগত ফেমিলিয়াৰ, সেইবিলাক মানে মই সদায় জানিবলৈ চেষ্টা কৰোঁ আৰু ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। যেতিয়া কিণ্ডল প্ৰথমতে ওলাইছিলে মই তেতিয়াই কিনিছোঁ কিণ্ডল, তেতিয়াৰ পৰা মই মানে কিণ্ডলত মানে ইংলিছ কিতাপ মানে পঢ়িয়ে আছোঁ সেইটো। আৰু আজিও মই কিবা এখন কিতাপ কিনিব লাগিলে যদি তাৰ মানে কিণ্ডল ভাৰ্চন থাকে, মই সদায় কিণ্ডল ভাৰ্চনতে কিনো, সস্তা হয়, বহুত সস্তা হয়, সেইটো এটা। আৰু লৈ ফুৰিবলৈ আৰু কি হ'ল এতিয়া মানে মোৰ কি হ'ল যে মই অকণমান বাহিৰলৈ খুব বেছি যাব লগা হয়, বিভিন্ন কাৰণত ধৰাচোন বাহিৰলৈ গ'লোঁ, আৰু বাহিৰলৈ গ'লে কি হয় আজিকালি তুমি কিতাপ এখন ঘৰৰ পৰা লৈ যাব নোৱাৰা। মই যিহেতু লেখা মেলা কৰা মানুহ বা পঢ়া মানুহ, তোমাৰ মোক কিতাপবিলাক দৰকাৰ হয়, যিকোনো সময়তে দৰকাৰ হয়, কিন্তু সেই কিতাপবিলাক মোৰ ওচৰত নাথাকে। আৰু আজিকালি কিতাপ মানে কেৰি কৰি লৈ যোৱাটো তুমি ফ্লাইটত ইমান সহজ কথা নহয়, কিতাপবিলাক বহুত ওজন হয়, ওজনৰ কিতাপ হয়, ওজনৰ কিতাপ মানে আজিকালিতো বহুত পইচা দিব লাগে, অলপ 15 কেজি বেছি বাঢ়িলেই তোমাৰ বহুত পইচা দিব লগা হয়। গতিকে সেইবিলাক আমি এভইড কৰোঁ, গতিকে কিতাপ আজিকালি কেৰি কৰাটো সম্ভৱ নহয়, আনকি ঘৰত ৰখাও সম্ভৱ নহয়। আমাৰ যিখিনি কিতাপ, মইতো বহুত কিতাপ তেনেকৈ দি দিছোঁ যে ঘৰত ৰখাটো এতিয়া পচিবল হৈ থকা নাই। আমাৰ এটা সৰু ঘৰত থাকোঁ, তাত কিমান কিতাপ, আপুনিতো বহুত পুথিভঁৰালকো বহুত পুথিভঁৰালক আমি কিতাপবিলাক তেনেকৈ দি আছোঁ। কিন্তু এতিয়া যদি এইটো কিতাপ হয় অসমীয়া ভাষাত বিশেষকৈ, গতিকে ইংৰাজী ভাষাততো আমি সেইটো এতিয়া ফেমিলিয়াৰ যে আমি অলৰেডি বুক পঢ়ি আছোঁ, কিন্তু অসমীয়াত যদি হয় এইটো কিয় হোৱা নাই সেইটো কথাকে মই বহু দিনৰ পৰা চিন্তা কৰি আছিলোঁ, যিহেতু কোনোবা এটা কিয় কৰিব নোৱাৰে এইটো কাম, ইমানটো ডাঙৰ এটা টেকন'লজি হ'ব নোৱাৰে, চবেই যেতিয়া পাৰিছে অসমীয়াতো পাৰিব, কিয় নোৱাৰিব, মই তেনেকৈ ভাবি আছিলোঁ। কিন্তু তোমালোকে যে কৰি আছা
এইটো কথা মই জনা নাছিলোঁ আৰু জানিবলৈ পাই সঁচাকৈ মই আনন্দিত হৈছোঁ আৰু মই ভাবোঁ এইটো মানে সকলোৱে এটা ৰিভলিউচনাৰী কাম হ'ব বুলি মই ভাবোঁ এইটো বস্তু আৰু মোৰতো ধাৰণা যে এইটো সকলোৱে আদৰিব বুলি মই নিশ্চিত মিটিঙলৈ মনত পৰিছে এখন মিটিঙত মই কৈছিলোঁ 2001 চনমানৰ হ'ব দেই মিটিঙত বিশেষকৈ দুজন মানুহ আছিলে এজন আছিলে ইমৰান শ্বাহ আছিলে তেখেত ইমৰান শ্বাহ আছিলে আৰু বিষ্ণু খাৰঘৰীয়া এই দুজনৰ মানে বাকী বহুত মানুহ আছিলে এওঁলোকৰ লগত ইণ্টাৰেক্ট হৈছিলে সেইটো মই 2001 চনৰ মিটিংটো মই যেতিয়া সেইখন গ্ৰন্থমেলা আছিলে খুব মৰাণৰ গ্ৰন্থমেলা দেই এই মিটিঙত মই এটা ঘোষণা কৰিছিলোঁ যে আজি এটা কথা মই ঘোষণা কৰিম আৰু এই ঘোষণাটো 2001 চনত মই কৰিছোঁ আৰু সঁচা হয়নে নহয় তাৰ কাৰণে এটা শতিকা আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু তেতিয়ালৈ মই নাথাকিম তেনেকৈ কৈছোঁ ঘোষণাটো মই কি কৰিছিলোঁ যে এইটো হ'ল মানৱ জাতিৰ অন্তিম শতিকা য'ত ছপা কিতাপ থাকিব মই সেইটো ঘোষণা মই ভাষণটো আৰম্ভ কৰিছিলোঁ এইটো চব মানে থতমত খাইছে কি কথা কৈছে বিষ্ণু খাৰঘৰীয়াটো অডিয়েঞ্চত আছিলে ইমৰান শ্বাহ ষ্টেজতে আছিলে মোৰ লগত বিষ্ণু খাৰঘৰীয়া উঠিলে যে আপুনি গ্ৰন্থমেলা আহিলে গ্ৰন্থমেলাস্থলীত আহি কি ভাষণ দিছে বোলে এইটো মানে প্ৰশ্ন কৰি যে কি ঘোষণা কৰিছে যে কিতাপ পৃথিৱীৰ পৰা শেষ হৈ যাব ছপা কিতাপ পৃথিৱীৰ পৰা শেষ হৈ যাব বুলি কৈছে এটা শতিকাৰ ভিতৰত তেতিয়া কৈছে আপুনি চাই থাককচোন এতিয়া ভৱিষ্যতে কি হয় মই তেতিয়া তেওঁক উদাহৰণ এটা দিছিলোঁ আৰু সেইখিনি সময়তে ইমৰান শ্বাহৰ ষ্টেজত আছিলে তেওঁ মোবাইলত এটা ফোন আহিছিলে সেইটো মই তাৰ লগত লগাই দিছিলোঁ এনেকৈ যে আজিৰ পৰা মানে 10-12 বছৰ আগতে মোবাইলটো মানে খুব অভিজাত কিবা এটা মানুহৰ ভাবিছিলে যে সাধাৰণতে ভাবাচোন মোবাইলটো উলিয়াই লৈছে একদম আধুনিকা লেডি এগৰাকীয়ে গল্প উপন্যাসবিলাকত তেনেকৈ নাছিলে জানো যে সকলোৰে বস্তু নহয় এইটো এটা মানে নতুন চামৰ কোনোবা সাংঘাতিক ধনী মানুহৰ কোনোবা ঘৈণীয়েকজনে হ'ব লাগিব তেনেকুৱা মানুহে এটা মোবাইল ল'ব আৰু মোবাইল লৈ কথা পাতিব তেনেকুৱা আছিল আজিকালিতো এতিয়া দেখোন বৃদ্ধ বয়সত ইমৰান শ্বাহে এতিয়া ষ্টেজত উঠি মোবাইলত কথা পাতি আছে আৰু কাইলৈ বোলে ৰিক্সাৱালাও কথা পাতিব চবেই পাতিব আজিতো চবেই পাতে নহয় জানো মোবাইলটো এনেকুৱা হৈ গ'ল গতিকে সেই কথাটো যদি আজি 10 বছৰ বা 20 বছৰ আগতে কোনোবাই ক'লে হয় অনে পগলা বুলি ক'লে হয় নহয় জানো চবে পগলা বুলি কয় গতিকে আজি আপোনালোকে মোক পগলা বুলি কৈছে গতিকে 100 বছৰ পিছত চাব যে এইটো শতিকা এই শতিকাতে অকল কিতাপ আছে ছপা কিতাপ পিছৰ শতিকাত কিতাপ নাথাকে কিতাপ থাকিব কিন্তু ছপা কিতাপৰ মই কৈছোঁ যে বুক যদি আপুনি ডেফিনেশ্যন কৰা যদি ছপা কিতাপকে কিতাপ বোলা হয় সাধাৰণতে যদি তুমি ডিক্সনাৰী মতে চাব যোৱা নহয় ডিক্সনাৰীত বুক শব্দটো কিন্তু তেনেকৈ আছে ছপা কিতাপহে ছপা কিতাপ গতিকে কিতাপ বুলিলে আমি ছপা কিতাপহে বুজাওঁ গতিকে কিতাপ নাথাকিব মই তেনেকৈ এটা স্থান দিবৰ কাৰণে কৈছিলোঁ আচলতে মই কৈছোঁ যে এইটোৱে শতিকা গতিকে আপোনাৰ গ্ৰন্থমেলাত আহিছে যিয়ে যিমান পাৰে কিতাপ লৈ যাওক মই সেইটো বিজ্ঞাপনৰ লগতে দি দিছোঁ যে ছপা কিতাপ কিনিবলৈ ভৱিষ্যতে আৰু সুবিধা নাপাব গতিকে এই গ্ৰন্থমেলাবিলাকত যিমান পাৰে কিতাপ কিনক ছপা কিতাপ পাব আৰু ভৱিষ্যতে দেখুৱাব লাগিব যে ছপা কিতাপে এনেকৈ আছিলে বুলি মানুহক গতিকে মই সেইটো 2001 চনত আজিৰ পৰা প্ৰায় 25 বছৰ আগতে মই এইটো কথা ভৱিষ্যতবাণী কৰা কথা তেতিয়া কিজানি ই বুকো ওলোৱা নাই তেনেকৈ যিটো কিণ্ডেল ওলোৱাই নাই চাগে তেতিয়াই কোৱা কথা আছিলে মই এইটো তাৰপিছততো কিণ্ডেল আহিলে আজিকালি ফেমিলিয়াৰ হৈ গ'ল সেইটো আমাৰ ইয়াত যথেষ্ট পলমেই হৈছে কিন্তু এইটো মানে মই ভাবিছোঁ যে বহুত গুড চাইন আৰু মই ভাবিছোঁ অসমৰ এটা প্ৰকাশন জগতত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আনিব বুলি মই ভাবোঁ এইটো বস্তুৱে আৰু বিশেষকৈ নতুন চামে আমি আজিকালিও এটা আমাৰ ছপা মাধ্যমৰ কিতাপৰ প্ৰতি আমাৰ এটা আৱেগ এটা আছে আৰু সঁচাকৈ আমি কমফৰ্ট ফিল কৰোঁ পঢ়ি সেইটো কথাও সঁচা কিন্তু ভৱিষ্যতৰ ল'ৰা ছোৱালীয়ে হয়তো এইটো ফিল নকৰিবও পাৰে আৰু আজি যিটো আমাৰ একে ঠাইতে থাকি লাক্সাৰী বুলি ক'ম আজি একে ঠাইতে ঘৰত আছোঁ বাৰান্দাত বহিছোঁ বিচনাখনত বহি কিতাপ এখন পঢ়ি আছোঁ সেই লাক্সাৰী যে আজিকালি জীৱনৰ যিটো নতুন চামৰ ব্যস্ততা হৈ গৈছে তেওঁলোকৰ সেই লাক্সাৰী নাথাকিব পাৰে নহয় জানো তেওঁলোকে জাৰ্ণি কৰি আছে তাৰ মাজতে হয়তো আধা ঘণ্টা ক'ৰবাত সময় পাইছে কিতাপ এখন পঢ়িব কিন্তু সেই কিতাপখন অনবৰতে 24 ঘণ্টা লগত লৈ ফুৰিব নোৱাৰে নহয় জানো কিতাপ গতিকে তেতিয়া তেওঁলোকে মোবাইলতে থাকিব পঢ়িব পাৰিব গতিকে সেই যিটো আমাৰ লাইফষ্টাইল আহি আছে
নতুন চাবৰ কাৰণে যিটো লাইফষ্টাইল আৰু লাহে লাহে তেওঁলোকে আমাতকৈ সেইটো বস্তুত বেছি ফেমিলিয়াৰ নহয় জানো আমি কিতাপ এখন প্ৰিণ্ট আমাৰ এতিয়াও মানুহে দেখিছোঁ প্ৰিণ্ট কপি এটা বিচাৰে কিবা এটা পঢ়িব দিলে নহয় জানো কিন্তু তেওঁলোকৰতো প্ৰিণ্ট কপি দৰকাৰ নাই আজিকালি তেওঁলোকে স্ক্ৰীণতে চাব পাৰে গতিকে সেইটোৰ প্ৰতি তেওঁলোকে একাষ্টম হৈ গৈছে গতিকে তেওঁলোকে এই বস্তুটো আৰু বেছি আদৰি ল'ব গতিকে মই এইটো এক্সপাণ্ডিং ফিল্ড আৰু ভেৰি প্ৰয়োজনীয় ফিল্ড আৰু যিবিলাকে এইটো সমৰ্থন কৰিব পাৰে তেওঁলোকে এইটো বস্তু সহযোগিতা কৰিব লাগে সমৰ্থন কৰিব লাগে এই বস্তুটো সেইটো পাঠকসকলৰ ই-বুকৰ চাহিদা পূৰণৰ বাবে সকলো ধৰণৰ সুযোগ সুবিধা উপলব্ধ কৰি তুলিছে বুকবাইট ষ্টুডিঅ'ই ডিজিটেল প্ৰযুক্তিৰ সহজলভ্য আৰু অতি সুচল সময়ত বুকবাইট ষ্টুডিঅ'ই ডিজিটেল পাঠকসকলৰ প্ৰিয় লেখকৰ গ্ৰন্থক সম্পূৰ্ণ পেছাদাৰীভাৱে ডিজাইন কৰা ই-বুকলৈ ৰূপান্তৰিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিছে এই সকলোখিনি কথা বুকবাইট ষ্টুডিঅ'ৰ অফিচিয়েল ৱেবছাইট www.bookbitestudio.in ত সবিশেষ পোৱাৰ ব্যৱস্থা কৰা হৈছে আমি সাধাৰণতে কওঁ যে আমাৰ পাঠকসকলতকৈ লেখকসকল কিছু অনুভূতিশীল হয় মই এই প্ৰশ্নটো এইকাৰণেই সুধিছোঁ আপোনাক মই জানিব খুজিছোঁ যে মানুহ হিচাপে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু লেখক হিচাপে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ মাজত প্ৰভেদ ক'ত প্ৰভেদ চিন্তাধাৰাৰ পৰা চালে মই একো প্ৰভেদ নাই মই মানুহজন যেনেকুৱা মই লেখাটোও তেনেকুৱা কিন্তু মই ভাবোঁ যে সাহিত্যৰ ক্ষেত্ৰত বা লেখাৰ ক্ষেত্ৰত যিটো আৱেগ থাকে মানুহৰ যিমানখিনি তুমি মানুহৰ গ্ৰহণযোগ্য তাতকৈ বহু বেছি আৱেগিক হয় গতিকে সেইফালৰ পৰা হয়তো প্ৰভেদ এটা থাকিবও পাৰে যে তাত যিবিলাক আৱেগ অনুভূতি বা উপলব্ধিৰ কথা লিখা হয় তাতকৈ মই বহু বেছি তীব্ৰভাৱে কথাবিলাক অনুভৱ কৰোঁ আৰু সেইটো মোৰ জীৱনৰ আচলতে এটা অস্থিৰতা কিন্তু কিতাপ সাহিত্যত তেনেকুৱা লিখা পত্ৰ তুমি লিখিব নোৱাৰা ইমান তীব্ৰতাৰে অকল সেইটোতে ডিফাৰেঞ্চটো আছে কিন্তু বাকী মই যিটো কথা বিশ্বাস কৰোঁ যিটো কথা লিখিম বুলি ভাবোঁ সেইটো মই সদায় লিখোঁ আৰু লেখাৰ সময়ত পঢ়ুৱৈ বা কাৰ বিষয়ে কি কৈছোঁ সেইটো মোৰ সন্মুখত নাথাকে মানে আপুনি যিটো জীৱন যাপন কৰে ঠিক সেই কথাখিনিয়েই তাত প্ৰতিফলিত হয় আৰু যিটো জীৱন মই যাপন নকৰোঁ সেইটো বিষয়ে মই নিলিখোঁ মইতো মানে সেইটো মানে মই ভাবোঁ যে এইটো নৈতিকতা বিৰোধী তুমি কিবা এটা বিশ্বাস কৰা লিখিবা বেলেগ এটা সেইটো কথা মই একদম বিশ্বাস নকৰোঁ আৰু সেইটো মানে নিজকে বিশ্বাসঘাতকতা কৰা পঢ়ুৱৈক বিশ্বাসঘাতকতা কৰা এইটো সাংঘাতিক ধৰণৰ এটা লেখকৰ বাবে মই ভাবোঁ এটা নৈতিক অপৰাধ আৰু আপুনি মই দেখিছোঁ স্থানান্তৰ সেই বৌদ্ধিক ভণ্ডামীৰ কথা এটাও আপুনি কয় মইতো বহুতত দেখিছোঁ এটা কথা লেখা মই বহুত লেখা যিবিলাক মানুহে লেখে তেওঁলোকক মই দেখাও পাইছোঁ তেওঁলোকৰ জীৱন ধাৰণ মই দেখিছোঁ তেওঁলোকে কোনে কাক কেনেধৰণে আচৰণ কৰে এইটো দেখিছোঁ আৰু যেতিয়া বৈপৰীত্য এটা দেখুৱাব পাওঁ মই এইটোতো মই ভণ্ডামী হিচাপে অভিহিত কৰোঁ আৰু তেনেকুৱা ব্যক্তিৰ লগত মই সম্পৰ্কটো অলপমান ব্যক্তিগত সম্পৰ্কটো সাংঘাতিক এটা বিশেষ এৰাইছোঁ মই সেই দ্বন্দ্বৰ ভিতৰত মই নোসোমাওঁ অকলে থাকিলে ঠিকে আছে আৰু কি হয় তুমি যদি মই লেখকসকল এটা অকলে থকাটো খুব দৰকাৰী বুলি মই বিবেচনা কৰোঁ এইকাৰণে বিবেচনা কৰোঁ এটা কথা আছে যে যিমানে তুমি সম্পৰ্ক বঢ়িবা সেই সম্পৰ্ক এটা চাপ থাকে তোমাৰ নহয় জানো তুমি এটা বেয়া কাম কৰিছা ধৰি লৈছোঁ এতিয়া প্ৰাণজিত কিন্তু সেইটো এটা সামাজিক গুৰুত্ব আছে মই লিখিব লাগে কিন্তু প্ৰাণজিতৰ মুখখনলৈ চাই প্ৰাণজিতৰ লগত থকা সম্পৰ্কৰ কাৰণে মই এইটো লিখিব নোৱাৰোঁ তোমাৰ স্বাধীনতাত এটা এফেক্ট পৰিলে ন লেখক হিচাপে তুমি যিটো লিখিব লাগিছিলে প্ৰাণজিত সম্পৰ্কত মই সেইটো কথা লিখিব নোৱাৰোঁ এইকাৰণে যে প্ৰাণজিতৰ লগত মই এটা ওচৰ সম্পৰ্ক মই ৰক্ষা কৰি চলিছোঁ গতিকে বহু ক্ষেত্ৰত মই ভাবোঁ লেখকসকলে এক ধৰণৰ মানে এটা সীমাৰেখা ৰাখিব লাগে মানুহৰ লগত একাকিত্ব নহ'লেও সেই একাকিত্ব নহ'লেও সেইটো এটা সম্পৰ্ক কিন্তু ৰক্ষা কৰি চলা উচিত মই বহুত দেখিছোঁ যে ইয়াত বহুত প্ৰভাৱশালী মানুহৰ বিষয়ে সামাজিক তাৎপৰ্যপূৰ্ণ কথা থাকে যিবিলাক আমি ভাবোঁ যে কোনোবাই লিখিব কিন্তু নিলিখে এইকাৰণে নিলিখে যে সেইসকল লোকৰ মাজত এটা সম্পৰ্ক ৰক্ষা কৰিছিলে গোটেইবিলাকে আৰু এই সম্পৰ্কৰ এটা চাপ থাকে গতিকে এই সম্পৰ্কৰ চাপৰ পৰা মুক্ত হৈ যদি তুমি এজন স্বাধীন লিখক হিচাপে লিখিব খোজা নিজৰ প্ৰতি মানে সৎ হৈ তেতিয়াহ'লে মই ভাবোঁ সম্পৰ্কটো যিমান পাৰি কমাই মানসিক যিটো সৌজন্যৰ সম্পৰ্ক যিটো থাকে এইটো বেলেগ কথা আৰু মানসিক যিটো সম্পৰ্ক থাকে এইটো থাকিবই কিন্তু তোমাৰ স্বাধীনতাত হস্তক্ষেপ কৰিব পৰাকৈ এটা আদান প্ৰদানৰ সম্পৰ্ক তুমি ৰখা উচিত আৰু মই পৰাপক্ষত তেনেকুৱা ধৰণৰ এটা নিসংগ লাইফে মই
মানে সাধাৰণতে মই পচন্দ কৰোঁ বা মই যাপনো কৰোঁ। এই যিটো কথা আপুনি ক'লে যে মানুহৰ সম্পৰ্কৰ কথাটো, মই মাজতে দেখিছোঁ যে আপুনি যথেষ্টখিনি কৈছে। আমাৰ সমালোচনাৰ প্ৰদূষণ বুলি আপুনি এটা খুব হেৰিলৈ কয়। এই আমাৰ সাহিত্য সমালোচনাৰ অসমৰ যিটো এটা পৰিৱেশ, এই কথাটো ছাৰ এই মুখ চাই পেলাই কৰাৰ কাৰণেই ছাৰ এই প্ৰদূষণটো হয় বা তেনেকুৱা বুলি আপুনি ক'ব খোজে? দুটা কথা আছে। মই সদায় এটা কথা কওঁ, এইটো কথাটো শুনিলে ভাল নালাগিব। মই কিন্তু সমালোচনাক মই কোনোদিন বিশেষ এটা মই গুৰুত্ব হিচাপে মই দিয়া নাই। এইকাৰণে মই দিয়া নাই কথাটো যে মই ভাবোঁ প্ৰত্যেকজন লেখকে এনেকুৱা এটা স্তৰলৈ যাব লাগে য'ত তেওঁ ক'ব পাৰে যে তেওঁৰ লেখাটো ভাল হৈছেনে নাই, নিজৰ এটা দৃষ্টিভংগী থাকিব লাগে। সেইখিনি অধ্যয়ন তেওঁ নিজে কৰিব। তেওঁ সমালোচনামূলক গ্ৰন্থ নিলিখিব পাৰে বা তেনেকুৱা লেখা নিলিখিব পাৰে, কিন্তু তেওঁ সেই জ্ঞানৰ অধিকাৰী হ'ব লাগে। মই কবিতা লিখিছোঁ, কিন্তু কোনটো কবিতা ভাল হৈছে কিন্তু মোৰ নিজৰ এটা অনুভৱ থাকিব লাগিব। মই এটা গল্প লিখিছোঁ, গল্পটো ভাল হৈছেনে নাই, সমালোচনাই ভাল বুলি ক'লেহে ভাল এইটো বা বেয়া বুলি ক'লেহে বেয়া, সেইটো কথা মোৰ মতে হ'ব নালাগে। আমাৰ নিজৰ এটা দৃষ্টিভংগী থাকিব লাগে। হয়, মই এইটো ভাল গল্প লিখিছোঁ, এইটো বেয়া গল্প লিখিছোঁ। আৰু মোৰ নিজৰ এটা ভাৱ হয়, যিটো গল্প মই বা যিটো লেখা মোৰ ঠিক হোৱা নাই, বেয়া হৈছে, এইটো অন্যে কওক নকওক মই কিন্তু নিজে ধৰিব পাৰোঁ এইটো মই ঠিক লিখা নাই। ক'ৰবাত এটা পাল মাৰিছোঁ বা কিবা এটা ঠিকমতে মই যিটো প্ৰকাশ কৰিব বিচাৰিছোঁ সেইটো মই প্ৰকাশ কৰিব পৰা নাই। গতিকে মোৰ কাৰণে মই সমালোচনাক মই কোনোদিন বিশেষ এটা মানে সমালোচনাৰ গুৰুত্ব আছে, গুৰুত্বহীন বুলি ক'লে ঠিক নহ'ব, সেইটো কোৱা নাই। কিন্তু মোৰ ক্ষেত্ৰত মই সমালোচনাৰ মুখলৈকে দিওঁ কোনোদিনে চোৱা নাই। সেইটো মোক এজন খুব সাংঘাতিক প্ৰখ্যাত লেখক, গল্প লেখক, তেওঁৰ এটা গল্পৰ মানে মই সামৰণিটোৰ কথা সুধিছোঁ। মানে নামটো নকওঁ মই, তেখেতে এতিয়া নাই হেৰিটো, যে এই গল্পটোৰ সামৰণি কিয় এনেকুৱা কৰিছে আপুনি, এইটো এনেকুৱা সামৰণিটো হ'ব নালাগে, বাস্তৱত এইটো নহয়। এইটো যদি সামৰণি কৰা নহয় তেতিয়াহ'লে সমালোচনাকে ভাল নাপাব। সমালোচনাকে এনেকুৱা সামৰণিয়ে ভাল পায়, সেইকাৰণে মই লিখিছোঁ বোলে। আৰু তেখেতে খুব মানে নাম থকা আৰু প্ৰগতিশীল লিখক, কিন্তু তেওঁ এইকাৰণে লিখিছে যে সেইটো সামৰণি যদি নকৰে তেতিয়াহ'লে সমালোচকবিলাকে ভাল নাপাব। সাংঘাতিক কথা যে সমালোচকে ভাল পাব নাপাব বুলি তেওঁ সামৰণিটো সলনি কৰিছে সমালোচনা। তেতিয়াহ'লে তুমি মানে যিমানে প্ৰগতিশীল নহ'লা, সততাটো ক'ত থাকিলে লিখাটো, নহয় জানো? সেইকাৰণে মই ভাবিছোঁ যে সমালোচনাৰ পৰা তুমি সেইটো এটা ডিষ্টেঞ্চ এটা মেইনটেইন কৰি ৰাখিব লাগে। যিবিলাক সঁচাকৈ সৃজনশীল লিখক আছে, বাকী বেলেগ লেখক বেলেগ কথা, কিন্তু তুমি সঁচাকৈ নিজৰ পৰা কিবা এটা ক'ব বিচাৰিছা, চিন্তা কৰি মৌলিক কথা এটা ক'ব বিচাৰিছা, সেইখিনি সময়ত যদি সমালোচকৰ মুখলৈ চাই থাকা যে এনেকুৱাকৈ লিখিলেহে সমালোচকে মোক চাৰ্টিফিকেটখন প্ৰমাণপত্ৰখন দিব, নহ'লে নিদিয়ে, তেতিয়াহ'লে মইতো তেনে লিখি হ'ব নোৱাৰোঁ ভাই। ছাৰ মই এটা হেৰিলৈ যাব খুজিছোঁ। 2002 চনত আমি যেতিয়া আপুনিও জড়িত হৈ আছিলে, আমি আলাপ আলোচনা কৰিছিলোঁ, তাৰ 2002 চনৰ এপ্ৰিল সংখ্যাত আপুনি এটা লেখা লিখিছিলে। তাত মানে মই সেই কোট কৰিছোঁ, আপুনি তাত লিখিছিলে যে অসমৰ সাহিত্য জগতত বৰ্তমান সাহিত্যৰ যি দুটা মূল সুঁতি প্ৰবাহিত হৈ আছে, তাৰে এটা এতিয়াও ঐতিহ্য আৰু ইতিহাসমুখী, আনটো সুঁতি শ্ৰেণীগত সৰল ফ্লেট মতাদৰ্শৰ সংকীৰ্ণ বৃত্তত আবদ্ধ হৈ পৰিছে আত্মাভিমানী, ওৱান আইড আৰু প্ৰসাৰতাহীন। এই দুই সুঁতিয়ে কিছু গুৰুস্থানীয় সন্মানীয় ব্যক্তিৰ জন্ম দিছে। নতুন প্ৰজন্মই এই সন্মানীয় ব্যক্তিৰ ওচৰত সহজে আত্মসমৰ্পণ কৰি দুই সুঁতিৰ বন্ধ জলাশয়তে অৱগাহন কৰি ৰ'ব, নে সাহিত্যৰ নতুন সুঁতি নিৰ্মাণ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব, তাৰ ওপৰতে নিৰ্ভৰ কৰিব অসমৰ ভৱিষ্যত সাহিত্য। তাত আপুনি কৈছিলে যে এই লেখকসকলে পঢ়ুৱৈক ক'ব লাগিব হুৱেৰ টু গ' নেক্সট। এই লেখাটো আপুনি লিখিছিলে 23 বছৰ আগতে। 23 বছৰ পিছত ছাৰ এই সম্পৰ্কে আপোনাৰ এতিয়া আপুনি কেনেকৈ ভাবে? নে ছাৰ মই ভাবোঁ কথাখিনি একে প্ৰযোজ্য হৈ আছে, বহু ক্ষেত্ৰত এতিয়াও প্ৰযোজ্য হৈ আছে। আৰু ইতিহাস আজি যদি চোৱা যায়, অসমত যিবিলাক উপন্যাস লিখি আছে এতিয়া বেছিভাগৰ চৰিত্ৰ কিন্তু ঐতিহাসিক। তুমি চাবা, আনকি তুমি যদি একাডেমীৰ যিবিলাক পুৰস্কাৰ পাইছে সেইবিলাক উপন্যাস বা লেখা যদি তুমি চোৱা, চব চৰিত্ৰ ঐতিহাসিক। এতিয়া মই এটা অভিযোগ কৰিছিলোঁ, এইটো মই লেখাটো পূৰা মনত নাই, তুমি বহু বছৰ আগৰ কথাটো প্ৰায় 20-22 বছৰ আগলৈ, সেইখিনি সময়তে মোৰ এটা ক্ষোভ আছিলে। মোৰ ক্ষোভটো এইকাৰণে আছিলে যে আমাৰ লেখকবিলাকে সমাজক পঢ়িব নাজানে, কিতাপ পঢ়িব জানে। আজিৰ জীৱনটো মই যদি চাব পাৰোঁ, বিচাৰোঁ যে তোমালোকৰ প্ৰজন্মত কি চিন্তা কৰি আছে, কি নকৰিছে, সেইখিনি কিতাপত নাই। কিতাপ পঢ়ি মই নোৱাৰোঁ, কিন্তু মই তোমালোকৰ পৰা সমাজখনক পঢ়িব লাগিব।
আমাৰ লেখকে সেইটো নকৰে বৰ্তমানৰ সমাজখনক তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে বা বুজিব নোৱাৰে সেইকাৰণে বৰ্তমানৰ সমাজখনক লিখি ৰিস্কটো ল'ব নিবিচাৰে যে এও এনেকুৱা ধৰণৰ সমাজত আচৰণ কৰিছে মই এইটো ভাল নে বেয়া বুলি ক'ম তাতে ৰিস্ক আছে নহয় কোনোবা এটা ছোৱালীয়ে চিগাৰেটে খাই আছে বা কিবা এটা খাই আছে সেইটো কথাটো আজিকালি বাস্তৱ এটা কিন্তু এইটো ভাল বুলি ক'ম নে বেয়া বুলি ক'ম সেই ৰিস্কটো তুমি নতুন লেখক বা আজিৰ লেখকে আমাৰ লেখকে সেই ৰিস্কটো ল'ব নোখোজে গতিকে আধুনিক সমাজৰ যিটো সমাজ ব্যৱস্থা আছে যিটো চিন্তাধাৰা আছে যি চিন্তাধাৰা আছে সেইটোক তেওঁলোকে বিশ্লেষণ কৰি সাহিত্যলৈ আনিব নিবিচাৰে কিন্তু ইতিহাসটো মোটামুটি তোমাৰ অলৰেডি এটা লিপিবদ্ধ ইতিহাস লাচিত এজন বীৰ আছিলে জানা তুমি নহয় গতিকে সেই লাচিতৰ বীৰটোতো তুমি লিখিব পাৰিবা বাকীখিনি কল্পনা সহযোগকৈ এইটো বাৰ এটা ক'বলৈ একো নাই তাতে এইটো অলৰেডি এটা তেওঁৰ এটা ভাৱমূৰ্তি গঢ়ি তোলা হৈছে সেইটো ইতিহাসত আছে কোনোবাই তোমাক গালি পাৰি কৰি বুলি ক'ব পাৰা যে অমুকে অমুক ধৰণে অলৰেডি লাচিত বৰফুকনে কৈয়ে গৈছে গতিকে গালিটো তোমাৰ ষ্ট্ৰেইট নপৰে কিন্তু চিগাৰেট খাই থকা ছোৱালী এটা যদি তুমি কোৱা যে এটা প্ৰতিবাদীৰ কাৰণে চিগাৰেট খাইছে সেইটোক ছাপোৰ্ট কৰিবলৈ কোনো লেখা নাই নহয় তুমি নিজে ছাপোৰ্ট দিব লাগিব কোনোবাই গালি খাব লাগিলে গতিকে সেই সমাজ নতুন আধুনিক সমাজ ব্যৱস্থাটোৰ কথা কোনেও লিখিব নিবিচাৰে গতিকে সেইটো মই এনেকুৱা এটা পৰিৱেশত নতুন সাহিত্য কেনেকৈ সৃষ্টি হ'ব আৰু মই 23 বছৰ আগতে কৈছোঁ ইতিহাসমুখী বুলি আজিও ইতিহাসমুখী হৈ আছে আৰু যিটো মতান্তৰৰ কথা কৈছোঁ যে এটা বিশেষ এটা মতামত এটা বিশেষ মতামত আমি মতবাদ কি আছিলে ক'ব নাযাওঁ কিন্তু সেইখিনি সময়ত সেই মতবাদটো বহুত বেছি মানে প্ৰমিনেণ্ট আছিলে প্ৰভাৱশালী আছিলে সেই বৌদ্ধিক জগত বহুত বেছি প্ৰভাৱশালী আছিলে যে তুমি এনেকুৱা ধৰণে এটা সাহিত্য সৃষ্টি কৰিব লাগিব তেতিয়াই সেইটো উন্নত মানৰ সাহিত্য বুলি এটা স্বীকৃতি পাব তেতিয়াহে তুমি এজন ভাল সাহিত্যিক বুলি স্বীকৃতি পাবা গতিকে সেই মতাদৰ্শৰ লগত টিউন কৰি কিছুমানে সাহিত্য ৰচনা কৰিছিলে কিন্তু সেইটো ক্ষেত্ৰত মই ভাবোঁ যে লাহে লাহে এটা কমনীয়তা আহিছে শিথিলতা এটা আহিছে আজি নতুন পুৰুষে কিন্তু নতুন প্ৰজন্মই তাত এটা প্ৰশ্নবোধক এটা দিবলৈ ওলাইছে যে আমি একেটা মতবাদক লৈ লিখি থাকিম নেকি কাৰণ এতিয়া মানুহবিলাক মানে পোষ্ট আইডিঅ'লজিৰ যিটো চিন্তাধাৰা এটা আমাৰ যিটো আইডিঅ'লজিৰ ভিতৰত আছিলে সাহিত্যটো বা জীৱনটো আজি এইটো নাই পোষ্ট আইডিঅ'লজিৰ জীৱন আৰম্ভ হৈ গৈছে গতিকে পোষ্ট আইডিঅ'লজিৰ চিন্তাধাৰাবিলাক আহিছে যে সকলো কথাতে আমি এটা আইডিঅ'লজিৰ ভিতৰত এটা সীমিত ৰাখিয়ে আমি থাকিম নেকি সেই প্ৰশ্নটো আজি নতুন পুৰুষে মানে তেওঁলোকৰ এটা জীৱনলৈ আহিছে তেওঁলোকৰ মগজুলৈ সেই চিন্তা চেতনাটো আহিছে গতিকে সকলো বস্তু সমাজত যিবিলাক ঘটি আছে এটা আদৰ্শৰে বা এটা দৃষ্টিভংগীৰে তেওঁলোকে বিচাৰ নকৰে বহুতে প্ৰশ্ন কৰে আৰু বিভিন্ন ধৰণে নিজৰ মৌলিক চিন্তাৰে তেওঁলোকে সেইটো চিন্তা কৰি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ বহু প্ৰকাশ মই দেখিছোঁ বিশেষকৈ গল্পত সেই কথাটো মানে পৰিলক্ষিত হয় সেইটো মই দেখা পাইছোঁ গতিকে সেই তেনেকুৱা ধৰণৰ কামবিলাক আৰম্ভ হৈছে গতিকে মতবাদটো এতিয়া যিটো আগৰ এটা সময়ৰ আকোৰগোজ আছিলে তে একেধৰণৰ শব্দবিলাক একেধৰণৰ চিন্তা একেধৰণৰ সামৰণি একেধৰণৰ কাহিনী ঠিক তেনেকুৱা ধৰণৰ এটা হৈ গৈছিলে টিপিকেল এটা হৈ গৈছিল নহয় সেই বস্তুটো কিন্তু এতিয়া নাই কিন্তু ইতিহাসমুখী বস্তুটো এতিয়াও আছে সেইটো মই ভাবিছোঁ এতিয়াও আছে আৰু বাহিৰত যেনেকৈ ভৱিষ্যতমুখী সাহিত্য থাকে আমাৰ কিন্তু ভৱিষ্যতমুখী সাহিত্য বহুত কম বাহিৰত তুমি চিনেমাবিলাকে চাবাচোন নেটফ্লিক্সত যিবিলাক চিনেমা আছে বহুত ফিউচাৰিষ্টিক চিনেমা কিবা হয়তো আমি এতিয়া চিন্তাই নকৰোঁ তেনেকুৱা ধৰণৰ চিনেমাবিলাক তাত আহি গৈছে তাত সাহিত্যটো আহিছে কিন্তু আমাৰ এইটো ইয়াত সাহিত্যত আছে জানো আমাৰ সেই তেনেকুৱা চিন্তাবিলাক নাই ভৱিষ্যত জগতখন কি হ'বলৈ গৈ আছে ইমান দ্ৰুত পৰিৱৰ্তন হৈছে সমাজখনত আৰু 10 বছৰ পিছত কেনেকুৱা পৰিৱৰ্তন হয় সেইটো কথা আমি চিন্তা কৰি আজি সাহিত্যিক এজনে লিখিব পাৰিব লাগে হয়টোকে গতিকে 10 বছৰ পিছত কোনফালে আমাৰ পৃথিৱীখন যাব সমাজখন যাব সেইটো চিন্তা সাহিত্যিকবিলাকক কোৱা হয় যে তেওঁলোক দ্ৰষ্টা ভৱিষ্যতটো দেখা পায় বা অতীতটো দেখা পায় বা ভৱিষ্যতটো তেওঁলোকে দেখা পায় কিন্তু আমাৰ সেই বস্তুটো একদম সীমিত হয়তো আমি কষ্ট কৰিব নিবিচাৰোঁ হয়তো আমাৰ চিন্তাৰ প্ৰতি যিটো আমাৰ আত্মবিশ্বাস থাকিব লাগে কল্পনাৰ প্ৰতি যিটো আত্মবিশ্বাস থাকিব লাগে সেই আত্মবিশ্বাসটো আমাৰ গঢ়লৈ উঠা নাই আৰু এনেকুৱা হয় যে তুমি যেতিয়া কিবা এটা নতুন মৌলিক কথা ক'ব যোৱা মই আজি নে কালিও এটা দেখিছোঁ যে অসমত মানে বৌদ্ধিক জগতৰ এটা ডাঙৰ সমস্যা কি তুমি কিবা এটা কথা বুজি যদি আগতে কোৱা তল বেছিকৈ হয় মানুহ বুজিব নোৱাৰে
সেইকাৰণে ট্ৰলটো বেছিকৈ কৰে তুমি যদি আজি কোৱা যে 25 বছৰ পিছত এনেকুৱা হ'ব সমাজখন তোমাৰতো চিন্তা কিবা এটা যৌক্তিকতা কৈছে নহয় কৈছা সেইটো আৰু অবভিয়াছলি বহুতে এইটো কথা উপলব্ধি কৰিব নোৱাৰে গতিকে আননেচেৰী তোমাৰ ট্ৰল কৰে গতিকে এনেকুৱা ট্ৰলত গৈ এটা বিতৰ্কিত ব্যক্তিয়ে তোমাৰ সাহিত্যিক কেৰিয়াৰটো ধ্বংস কৰাতকৈ তুমি মানুহে যিটো বিচাৰে এইটোৱে লিখি থাকা আৰু গহীন গম্ভীৰৰ কথাৰ কাৰণে তুমি ইতিহাস অলপ আনি দিয়া আৰু ইতিহাসখিনি অলৰেডি মানে প্ৰামাণিক বস্তু এটা তাতে কৰিবলগীয়া একো নাই তোমাৰ তুমি কাহিনীৰ ওপৰত লিখিয়ে গৈ লাগে সেইটো গতিকে সেইটো এটা মানুহে কৰি আছে আমি আমাৰ আলোচনা সামৰণি ফালে আহিব খুজিছোঁ মই আপোনাৰ আকৌ ফেচবুকলৈ ঘূৰি যাব খুজিছোঁ এটা প্ৰশ্ন অলপতে মই আপোনাৰ ফেচবুকৰ পোষ্ট এটা দেখিলোঁ যে আপুনি তাত ঘোষণা কৰিছে যে আপুনি এতিয়া সদায় ফেচবুক পোষ্ট নিদিয়ে আপুনি কৈছে যে যিবিলাক এতিয়া সামাজিক বিষয় ৰাজনৈতিক বিষয় বা অন্য যিবিলাক বিতৰ্কিত বিষয় আছে এইবিলাক সম্পৰ্কত আপুনি কমকৈ কথা ক'ব কমকৈ পোষ্ট দিব আৰু আপুনি তাত স্পষ্টকৈ কৈছে যে এতিয়াৰ পৰা পোষ্টবোৰ হ'ব হৃদয় ভিত্তিক এই সম্পৰ্কে স্যাৰ আমাৰ পাঠকক এটা আপুনি ধাৰণা দিব নেকি যে কিয় আচলতে আপুনি এই সিদ্ধান্তটো ল'লে আৰু এই যে হৃদয় ভিত্তিক পোষ্টৰ কথা কৈছে এই মানে কোনবিলাক পোষ্টৰ কথা আপুনি ক'ব খুজিছে আচলতে মই তাত যদি তুমি চোৱা আলোচনাৰ কথাখিনি মই ভালকৈ বৰ্ণনা দিছিলোঁ এই যে মতবাদ ভিত্তিক কথাটো এইমাত্ৰ মই কৈ গ'লোঁ তাৰ লগত ইয়াত এটা সম্পৰ্ক আছে মই এটা সময়ত কৈছিলোঁ তাত লিখিছোঁ পোষ্টটোত আচলতে মনোজে যিটো দিছিলে তাৰ উত্তৰত মই যিটো পোষ্ট দিছিলোঁ এই সিদ্ধান্ত তাত মই এটা কথা লিখিছিলোঁ যে এটা সময়ত আমি যেতিয়া সাহিত্য জগতলৈ আহিছিলোঁ ভালকৈ সক্ৰিয় হৈ আহিছিলোঁ মই শৈশৱত কি লিখিছিলোঁ স্কুলীয়া কালত সেইটো কথা বাদ দিছোঁ এই যৌৱন কালত যৌৱন পোৱাৰ পিছত পৰিপক্ক যিটো লেখা পৰিণত বয়সৰ লিখা সেইখিনি সময়ত যেতিয়া আমি সাহিত্য কৰিবলৈ আহিছিলোঁ তেতিয়া মই প্ৰথম দেখিছিলোঁ এটা কথা যে সাহিত্যত এটা সাংঘাতিক ধৰণৰ মতবাদ কেন্দ্ৰিক লবি আছে আৰু সেই মতবাদ কেন্দ্ৰিক লবিক মাত মাতিবলৈ কোনো মানুহ নাই মানে এনেকুৱা ধৰণৰ হৈছে তুমি এক ধৰণৰ জীৱনটো তুমি খণ্ডিত কৰি এটা পাৰ্টিকুলাৰ জীৱনৰ বিষয়ে তুমি লিখিবা তেনেকুৱা ধৰণৰ এটা যেন চাপ আছিলে সেই কথাটো মই সাংঘাতিক ধৰণে অনুভৱ কৰিছিলোঁ কিন্তু জীৱনটো মানুহৰ খণ্ডিত জীৱন নহয় তোমাৰ সুখ আছে দুখ আছে কেতিয়া তুমি আৱেগত ব্যক্তিগত কাৰণতো কান্দিবা কেতিয়া সামাজিক কাৰণত কান্দিবা নহয় জানো এনেকুৱা বহুত আপছ এণ্ড ডাউন আছে মই ভাবোঁ যে সাহিত্য হ'ল গোটেইবিলাককে সামৰি ল'ব লাগিব কিন্তু আমি যেতিয়া ওলাইছিলোঁ সেইখিনি সময়ত বাদ দিয়া হৈছে আনকি তুমি প্ৰেমকে বাদ দিয়া হৈছিলে এই প্ৰেমৰ কথা নক'বা এইবিলাক পেনপেননি তেনেকুৱা ধৰণৰ আছিলে চকুপানীৰ কথা নক'বা এইটো দুৰ্বলতাৰ কথা তেনেকুৱা ধৰণৰ এটা বস্তু আছে মানে তেনেকুৱা এটা ভাৱধাৰা আমি যেতিয়া আহিছিলোঁ তেতিয়া চলি আছিলে আৰু তাৰ লগত এটা ৰাজনীতিৰ সম্পৰ্ক আছিলে সেইটো আৰু সেইটো বস্তু মই কৈছোঁ যে এইটো আমি কাঠামোটো ভাঙিব লাগিব এই কাঠামোটো ভাঙি আমি এটা গণতান্ত্ৰিক এটা আলাপ আলোচনাৰ তাতে বাতাবৰণ এটা বৌদ্ধিক জগতৰ সৃষ্টি কৰিব লাগিব যাতে জীৱনৰ সকলো ৰূপ সকলো মানুহৰ মতামতেৰে বৌদ্ধিক জগতখন গঢ় লৈ উঠে মোৰ আছিলে উদ্দেশ্য সেইটো আৰু সেইকাৰণে সেইখিনি সময়ত সেই লবিটোক আক্ৰমণ কৰি মই ভিন্ন মত মই যিটো ভাবোঁ তেওঁলোকে যিটো ভাবে সেইটো মই যদি বেলেগকৈ ভাবিছোঁ এইটো কথা মই লিখিছিলোঁ সেইটো গ্ৰহণযোগ্য নহ'লেও লিখিছিলোঁ আনকি আলফা ৰামত বুধবাৰৰ সময়ত সেইখিনি সময়তো মই লিখিছিলোঁ মোৰ কথা মই তাতে লিখিছিলোঁ সেইখিনি সময়ত এইটো আজি নতুনকৈ লিখা নহয় এইটো 80ৰ দশকতে মই সেই ধাৰাটো মই আৰম্ভ কৰিছিলোঁ আৰু সাহিত্যৰ যিটো মোৰ ধাৰা আছিলে সাহিত্যৰ ধাৰাৰ পৰা মোৰ যিটো সৃষ্টিৰ ধাৰা আছিলে এই সৃষ্টিৰ ধাৰাৰ পৰা অলপমান আঁতৰি আহি মই তেনেকুৱা ধৰণৰ ৰচনা লিখিবলৈ আৰম্ভ কৰিছিলোঁ যে এনেকুৱা কথা যিবিলাক কথা আনে নকয় আৰু কিয় নকয় মই জানো বহুত কাৰণত নকয় তেওঁলোকে বহুতে হয়তো সাহিত্যিক কেৰিয়াৰ ধ্বংস হৈ যাব বহুতে তেনেকুৱা ধৰণে ভাবিছিলে আৰু বহুতে হয়তো ইমান সূক্ষ্মভাৱে চিন্তা কৰি কথাটো হয়তো কেনেকৈ জুকিয়াই লৈ ক'ব সেইটো এটা ধাৰণা নাথাকিব পাৰে কিন্তু মই কৈছোঁ যে এইখিনি বস্তু মই মোৰ জীৱনৰ এটা মই উদ্দেশ্য কৰি ল'ম যে বৌদ্ধিক জগতটো গণতান্ত্ৰিক হ'ব লাগিব আমিতো ৰাজনীতি কৰিব যোৱা মানুহ নহয় আমি সাহিত্য জগতখন লৈছোঁ যেতিয়া আমাৰ এটা কাম হিচাপে গতিকে সাহিত্য জগতৰ লগত বৌদ্ধিক জগত সম্পৰ্ক আছে বৌদ্ধিক জগত মানে মই যিটো চিন্তাৰ যিটো বাতাবৰণ সমাজত সৃষ্টি কৰে সেইটোকে মই বৌদ্ধিক জগত বুলি কৈছোঁ সেই বৌদ্ধিক জগতত এটা গণতান্ত্ৰিক বাতাবৰণ জীয়াই ৰখাটো এজন সাহিত্যিক হিচাপে মোৰ দায়িত্ব সেইটো মই নিজে একদম স্পষ্ট হৈ লৈছিলোঁ গতিকে তেনেকুৱা ধৰণৰ অন্য সমালোচনা কৰিলেও বেয়া পালেও বা কোনোবাই যদি তাৰ কাৰণে আঘাতো পায় তথাপি কিন্তু মই স্পষ্টভাৱে লিখি আছিলোঁ কিন্তু মই যে অলপ আগতে ক'লোঁ যে নতুন প্ৰজন্মই তাক কিন্তু এতিয়া প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে বাতাবৰণ এটা সৃষ্টি হৈছে আজিকালি এটা ওপৰৰ মানুহে কোনোবা এটাই কৈ দিলে যে এইটো দেৱ চৌধুৰীয়ে কৈছে বা এইটো বোলে হোমেন বৰগোহাঁয়ে কৈছে সেই বুলি কোনেও মানি নলয়
কথাটো নহয় জানো আজিকালি ধৰি লয় যে সেইটো এটা পাৰচেপশ্যন মোৰো এটা মতামত আছে গতিকে চবৰ আজিকালি নতুন চামৰ মাজত সেই বস্তুটো আহি গৈছে এতিয়া গতিকে সেইটো এতিয়া বেছি এটাক কৰি মই লাগি থকাৰ জৰুৰী নহয় বুলি ভাবোঁ মই যে সেই দুৱাৰখন অলৰেডি খোল খাইছে যে গণতান্ত্ৰিক যিখন দুৱাৰ মই খুলিব বিচাৰিছিলোঁ মোৰ লেখাৰ কাৰণে হোৱা বুলি মই কোৱা নাই কিন্তু সেই দুৱাৰখন সময়ৰ কাৰণে তাততো ময়ো অলপমান অৰিহণা জনাইছিলোঁ কিন্তু সেইটো দুৱাৰখন এতিয়া মেল খাইছে গতিকে আজি কোনেও কাৰো কথা যে ওপৰৰ পৰা জাপি দিব নোৱাৰে নতুন প্ৰজন্মই সেই কথাটো গ্ৰহণ নকৰে গতিকে মই যাতে এতিয়া লাগি নাথাকোঁ মোৰ নিজৰে কেইবাখনো উপন্যাস আছে আধা লিখি আধা লিখাকৈ থৈ আছে গতিকে তাত গৈ মই অকণমান লিখোঁ আৰু মই এটা কথা ভাৱ হৈছে যে আমাৰ সমাজখনত আজি যিটো সহিষ্ণুতা বা এই যে অসহিষ্ণু যে হৈছে মানুহবিলাক ইমান যে হৈছে মানে হত্যা হিংসাৰ পৰা আৰম্ভ কৰি যিবিলাক হৈছে এটা সময়ত কিন্তু আমি হিংসা উচতনি দিলোঁ হিংসা উচতনি দিলেহে যেন আমাৰ দেশখন ৰক্ষা পৰিব তেনেকুৱা এটা ভাৱধাৰা এটা আহিছিল আশীৰ দশকত যিটো আহিছিলে ইয়াতে এতিয়া ৰাজনৈতিক কাৰণতে হিংসা উচতনি দিয়া হৈছিলে তাৰ ফলতে হয়তো অন্য বহুত কিবা কিবি হ'ল উগ্ৰপন্থী হ'ল কিবা হ'ল সেইবিলাক হ'ল বহুত কিবা কিবি আছিলে এইবিলাকৰ উচতনি দিয়া হৈছিলে কিন্তু তাৰ এটা ছাইড এফেক্ট আছে কিন্তু ছাইড এফেক্ট কি হ'ল মানুহৰ যিটো সংবেদনশীলতা সেইটো নোহোৱা হৈ গ'ল মানুহ মই ভাবোঁ এই সংবেদনশীলতাটো এতিয়া হৃদয়ভিত্তিক যিটো মই শব্দটো ইউজ কৰিছোঁ যে মানুহৰ সংবেদনশীলতা তোমাৰ দুখ লাগিছে মোৰ দুখ লাগে বুলি নহয় জানো কিন্তু আজিকালিতো দুখ নালাগে মৰিছে তাতে মই মোৰ কাম কৰিম অফিচলৈ গৈ আছোঁ ৰাস্তাত মৰি আছে অফিচটো ডাঙৰ কাম সেইটো মই নাচাওঁ নহয় জানো আমাৰ তেনেকুৱা এটা সময়তো তেনেকুৱা নাছিলে গতিকে আমাৰ যিটো সেই সংবেদনশীলতাটো নোহোৱা হৈ গৈছে সেই বস্তুটো মই ভাবিছোঁ আকৌ ঘূৰাই আনিব লগা হৈছে মানুহৰ আৱেগৰ যিটো কথা থাকে নহয় মূল্য আছে এই সম্পদটো আমাৰ ঘূৰাই আনিব লগা হৈছে সেইকাৰণে মই ভাবিছোঁ যে তেনেকুৱা পষ্টবিলাক মই এতিয়া বেছিকৈ থাকিম তুমি এটা মানে সাংঘাতিক ধৰণৰ এটা উচ্চতনি বা নৈৰাজ্য সৃষ্টি কৰি এটা পোষ্ট দিব পাৰা আৰু মানুহক উপলব্ধি কৰিবৰ কাৰণে এজনে আনজনৰ লগত সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে বা এজনে আনজনক বুজিবৰ কাৰণে যিটো পোষ্ট হ'ব লাগে সেইটো হৃদয়ভিত্তিক হয় কাৰোবাৰ লগত যদি সম্পৰ্ক গঢ়ি উঠে তেনেকুৱা ধৰণৰ পোষ্টবোৰ বেছিকৈ থাকিব আৰু সেইটো বেছি মই ভাবোঁ এতিয়া সমাজত বেছি দৰকাৰ হৈছে গতিকে সেই ষ্টেপটো মই এতিয়া ল'ব খুজিছোঁ বাকীবিলাকতো চলিয়ে থাকিব কংগ্ৰেছ আহিব বিজেপি আহিব কোন আহিব এইবিলাকৰ হাজাৰটা আন্দোলন কৰা মানুহ আছে বা হাজাৰটা দল আছে তাত মই লাগি থাকিবলৈ কি দৰকাৰ পৰিছে মোক ভোট দিব কৈছে মই ভোট দিব যাম যাকে ইচ্ছা তাকে দিম নহয় জানো এইবিলাকৰ মই এতিয়া লাগি নাথাকোঁ গতিকে মোৰ কথা হ'ব যে মানুহজনক মানুহ হিচাপে যিটো হেৰাই গৈছে মানুহবিলাক মানুহ হৈ আছে শৰীৰৰ ফালৰ পৰা কিন্তু আচল মানুহজন যিটো হেৰাই গৈছে সেই মানুহজনক কেনেকৈ পুনৰ সমাজলৈ লৈ আহিব পাৰি জীয়াই তুলিব পাৰি তেনেকুৱা ধৰণৰ পোষ্ট বা লিখা এতিয়া মোৰ বেছি হ'ব তাত বেছি গুৰুত্ব অশেষ ধন্যবাদ ছাৰ আমাক আপুনি এই সময়খিনি দিলে আৰু আমাৰ বহুত কথা পাতিবলগীয়া আছে আপুনি আৰম্ভণিতে কৈছে যে এইটো আপোনাৰ শেষ পডকাষ্ট সেইটো হ'ব নোৱাৰে ছাৰ আমি আকৌ আপোনাৰ লগত আলোচনাত বহিম আমি কথা পাতিম আপোনাক এই সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ কিন্তু আৰু নাপাতিলে ভাল পাম